নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰছন কললৈ ষ্টুডিঅ'ত মই জিতেন আৰু সকলোৰে জ্ঞাত যে সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে আমি দিনৰ 2 বজাৰ লগে লগে আপোনালোকৰ মাজলৈ লৈ আহোঁ এগৰাকী বিশেষজ্ঞ চিকিৎসক আমাক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিয়াৰ বাবে আৰু আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে উপস্থিত আছে এগৰাকী বিশেষজ্ঞ চিকিৎসক আমি আজি কথা পাতিম ব্ৰেইন ষ্ট্ৰোকৰ সম্পৰ্কে আৰু আমাৰ সৈতে আমাক পৰামৰ্শ দিবৰ বাবে উপস্থিত আছে জ্যেষ্ঠ কনসালটেন্ট আৰু ইন্টাৰভেনশনাল ৰেডিঅ'লজিষ্ট ডক্টৰ ফিৰদাউছ আহমেদ স্যাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ মই ডক্টৰ ফিৰদাউছ মই জিএনআৰচিৰ সিনিয়ৰ কনসালটেন্ট ইন্টাৰভেনশন ৰেডিঅ'লজিষ্ট হয় আৰু এয়া আমাৰ সৈতে উপস্থিত আছে ছাৰে ইতিমধ্যে ক'লে নিজৰ পৰিচয় আৰু আজি আমি যিহেতু কথা পাতিম ব্ৰেইন ষ্ট্ৰোক সমস্যাৰ সম্পৰ্কে যিহেতু বৰ্তমান সময়ত দেখা পোৱা গৈছে ব্ৰেইন ষ্ট্ৰোকটো এনেকুৱা ধৰণৰ বৃদ্ধি পাবলৈ লৈছে বিশেষকৈ আমাৰ ৰাজ্যখনত গতিকে আমি সেই সমস্যাসমূহনো কিয় হয় কাৰণবোৰনো কি আমাৰ জীৱনশৈলী কেনেকুৱা হ'লে আমি সেই সমস্যাবোৰৰ পৰা দূৰত থাকিব পাৰিম এইসমূহ সম্পৰ্কে আমি কথা পাতিম আৰু ইয়াৰ উপৰিও আপোনালোকৰ পৰামৰ্শ দিবলৈতো আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ গতিকে পলম নকৰিব যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে ব্ৰেইন ষ্ট্ৰোকৰ সম্পৰ্কে আপোনালোকে যদি কিবা জানিব বিচাৰে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰক ফোন নম্বৰ দি দিছোঁ আমি 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব ছাৰৰ সৈতে ছাৰৰ পৰা পৰামৰ্শ ল'বও পাৰিব গতিকে পলম নকৰোঁ আহক আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ পুনৰবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু ইতিপূৰ্বে আমি যিহেতু কৈছোঁৱে যে আমি ব্ৰেইন ষ্ট্ৰোকৰ ওপৰত কথা পাতিম প্ৰথমতে মই জানি ল'ব বিচাৰিছোঁ ব্ৰেইন ষ্ট্ৰোকনো কি কিয় হয় এইখিনি কথা অকণমান জানি ল'ব বিচাৰোঁ সকলোৱে জানে যে হাৰ্ট এটেক হয় তো হাৰ্ট এটেক এটা হাৰ্টৰ ষ্ট্ৰোক বুলি যদি কয় তেনেকৈ ব্ৰেইন এটেক হ'লে মানে ব্ৰেইনৰ ষ্ট্ৰোক হয় চ' মানে চিম্পল মানে বুজিবৰ কাৰণে কৈছোঁ যে ব্ৰেইনত মানে আমাৰ মগজত যদি ৰক্তচাপ কমি যায় বা মগজৰ ভিতৰৰ ৰক্তনলী যদি ফাটি যায় আৰু ৰক্তচাপ হয় মগজৰ ভিতৰত তেতিয়া তাকে ষ্ট্ৰোক বুলি কয় তাৰমানে এইটো এটা চেৰিব্ৰোভাস্কুলাৰ এক্সিডেণ্ট চ' এক্সিডেণ্ট য'ত মানে মগজৰ এক্সিডেণ্ট মানে আপোনাৰ ব্ৰেইনৰ ভিতৰত এক্সিডেণ্ট এটা হৈছে যে ব্ৰেইনৰ মানে মগজলৈ যোৱা আমাৰ যিবোৰ ৰক্ত আছে ধমনী বা শিৰা আছে যদি তাত যদি আপোনাৰ ৰক্ত বন্ধ হৈ যায় কিবা কাৰণত ক্লট হৈ গ'ল ৰক্ত যাব নোৱাৰিলে আৰু যিখিনি এৰিয়া ৰক্ত যাব পৰা নাই তাত অক্সিজেন ছাপ্লাই কমি যায় আৰু সেইটোৰ কাৰণে ষ্ট্ৰোক হৈ যায় বা আপোনাৰ যদি সৰু সৰু ৰক্তনলী আমাৰ মগজৰ ভিতৰত থকা যদি তাত উচ্চ যদি ৰক্তচাপ হয় মানে আপোনাৰ হাইপাৰটেনশ্যন তেতিয়াহ'লে পুতুককৈ কেতিয়াবা সৰু ৰক্তনলী ফাটি যাব পাৰে বা ৰক্তনলী যদি ক'ৰবাত দুৰ্বল আছিলে তেনেকুৱা ৰক্তনলী ফাটি গৈ ৰক্তচাপ হয় সেইটো এটা হেমৰেজিক ৰক্ত মানে আপোনাৰ ষ্ট্ৰোক বুলি কোৱা হয় চ' ষ্ট্ৰোক দুটা প্ৰকাৰৰ আপোনাৰ ৰক্তনলী যদি বন্ধ হৈ যায় বা ৰক্তনলী যদি ফাটি যায় চ' দুবিধ আছে আচ্ছা আমি গম পালোঁ যে আমাৰ ব্ৰেইন ষ্ট্ৰোক দুই ধৰণে হ'ব পাৰে আৰু ইতিমধ্যে ছাৰে এক্সপ্লেইন কৰিছে যে কি ধৰণে হ'ব পাৰে গতিকে আমি সেইসমূহ সমস্যাৰ পৰানো কেনেধৰণে নিজকে বচাই ৰাখিব পাৰিম এই সম্পৰ্কেও কথা পাতিম আৰু ইয়াৰ পৰা প্ৰাৰম্ভিক চিকিৎসাখিনি আমাৰ কাৰোবাৰ যদি হয় লক্ষণসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে এই সম্পৰ্কেও আমি জানি ল'ব বিচাৰিম যি কি নহওক মই পুনৰবাৰ দৰ্শকসকলক কৈ দিওঁ যদি আপোনালোকে ব্ৰেইন ষ্ট্ৰোকৰ ওপৰত কিবা জানিব বিচাৰে কিবা প্ৰশ্ন আছে আপোনালোকে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব আৰু ছাৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব যি কি নহওক ছাৰ মই মোৰ মনত অহা প্ৰশ্ন এটা আমি শেহতীয়াকৈ দেখিছোঁ আজি কিছু বছৰৰ পৰা দেখা পাওঁ যে বাথৰুমত অত্যাধিক মানুহৰ এনেকুৱা ধৰণৰ ব্ৰেইন হেমাৰাইজ বা ব্ৰেইন ষ্ট্ৰোক হোৱা বুলি আমি জানো কিন্তু এই যে বাথৰুমতে হয় হঠাতে কিহৰ কাৰণে হয় আমাৰ গা ধোৱাৰ কিবা খেলি মেলিৰ কাৰণে হয় নে বাথৰুমত ভিতৰত কিবা অক্সিজেন কম থাকে কাৰণে হয় কিহৰ কাৰণে এনেকুৱা হয় বাথৰুমত হয় মানে আপোনাৰ যদি এজন পুৰুষ বা মহিলাৰ বা যদি ৰক্তচাপ বেছি থাকে হাই প্ৰেছাৰ থাকে আৰু প্ৰেছাৰৰ দৰৱ যদি নিয়মিতকৈ নলয় তেতিয়াহ'লে আপোনাৰ একচুৱেলি ব্লাড প্ৰেছাৰ হাই থাকিলেও এজন মানুহ বহুত দিনৰ পৰা যদি হাই থাকে আমি গম নাপাব পাৰে একো চিমটমছ নাথাকিব পাৰে তেনেকুৱা ধৰণৰ এজন পুৰুষ বা মহিলা যদি বাথৰুমতে হওক বা আপোনাৰ ৰাস্তাতে হওক বা বেলেগ ৰুমতো হওক এনেকুৱা নহয় যে বাথৰুমতে বা হ'ব আৰু তেনেকুৱা ক্ষেত্ৰত যদি হাই প্ৰেছাৰ হঠাতে বাঢ়ি যায় তেতিয়াহ'লে ৰক্তনলী ফাটি যোৱা
আপোনাৰ চান্সটো বহুত বেছি আছে Okay. চ' যদি হাই প্ৰেছাৰ হৈ আছে দৰৱ তেওঁ নলয় হঠাতে তেওঁ ষ্ট্ৰেছ হৈ গ'ল বা আপোনাৰ বাথৰুমত যদি টয়লেটৰ সময়ত যদি আপোনাৰ তেওঁৰ কনষ্টিপেশ্যন আছে বা তেওঁ হঠাতে জোৰ দিলে বেছিকৈ তেতিয়াও ৰক্তনলী আপোনাৰ ফাটি ব্লিডিং হৈ যাব পাৰে স্যাৰ আমি ব্ৰেইন ষ্ট্ৰক হ'লে আমি কেনেকৈ গম পাম যে তেখেতৰ ব্ৰেইন ষ্ট্ৰক হৈছে আৰু ব্ৰেইন ষ্ট্ৰক হোৱা এগৰাকী পেচেণ্টক কিমান সময়ৰ ভিতৰত চিকিৎসকৰ কাষ ফুৰালে আমাৰ সেই ব্ৰেইন ষ্ট্ৰকটো যিমানখিনি পৰ্যায়ত হৈছে সেইখিনিতে ৰাখিব পাৰোঁ তাতকৈ আৰু অধিক হোৱালৈ আমি কণ্ট্ৰল কৰিব পাৰোঁ সেইখিনি কেনেকুৱা ধৰণৰ সুন্দৰ প্ৰশ্ন হয় কাৰণ ইয়াতে আপোনাৰ গোটেইখিনি আছে যে এজন পেচেণ্ট যদি ষ্ট্ৰক হয় তেওঁৰ কি হয় মানে আমিতো দেখি আছোঁ যে কাৰোবাৰ জ্বৰ হয় হঠাতে অজ্ঞান হ'ব পাৰে সেইটো ষ্ট্ৰক নকয় কিন্তু ষ্ট্ৰক মানে কি ষ্ট্ৰক হ'ল যদি হঠাতে হোৱা বস্তু ছাডেন নিউৰলজিকেল ডেফিচিট বুলি কয় ইংলিছত তাৰমানে আপোনাৰ হঠাতে যদি মগজত এটেক এটা হয় যে তেওঁৰ মগজত ব্লাড ছাপ্লাই বন্ধ হৈ গ'ল বা ৰক্ত ফাটি গ'ল ৰক্তনলী তেতিয়া মানুহ এজন এটা ছাইড আপোনাৰ এখন হাত বা এটা ছাইডে আপোনাৰ দুৰ্বল ফিল কৰিব উইকনেছ হ'ব এটা ছাইডে আৰু এটা ছাইডে আপোনাৰ মুখখন দেখিব যে তেওঁ মুখখন মানে হাঁহিলে মুখখন বেকা হ'ব বা কথা ক'লে আপুনি দেখিব যে এটা ছাইডে বেকা হৈছে নেক্সট হ'ল আপোনাৰ দেখাত তেওঁৰ অসুবিধা হ'ব পাৰে ভিজন মানে আপোনাৰ মানে দেখা নাপাব পাৰে চ' আৰু কথা ক'ব নোৱাৰিব পাৰে স্লাৰ হ'ব পাৰে মানে কথা ক'লে মানে আগতে ইমান ধুনীয়াকৈ তেওঁ কথা কৈ আছিলে হঠাতে কথা ক'ব নোৱাৰে তেওঁৰ অসুবিধা হ'ব পাৰে চ' তেনেকুৱা স্লাৰিং যদি হয় হঠাতে এই তিনিটা যদি হয় তেতিয়াহ'লে গম পাব যে এই মানুহজনৰ ষ্ট্ৰক হৈছে এই তিনিটা কাৰণ চিনচিনেটি ষ্ট্ৰক স্কেল বুলি কয় এটা মানে ৱৰ্ল্ড ৱাইড তাত তাৰমানে এই তিনিটা চিমটম যদি কাৰোবাৰ হৈছে তেনেহ'লে আপুনি গম পাব যে এই মানুহজনৰ 70 to 80% চান্স আছে ষ্ট্ৰক হোৱা তো এই মানুহজন ইমিডিয়েটলি টাইম সময় নষ্ট নকৰাকৈ মানে আমি তাৰমানে ফাষ্ট বুলি এটা আছে FAST তো সেইটো ফৰ্মুলাত ফেচ F মানে হ'ল আপোনাৰ ফেচিয়েল যদি হয় A মানে আৰ্ম যদি এটা সেই হয় S মানে স্লাৰিং স্পীচ যদি প্ৰব্লেম হয় আৰু T মানে হ'ল টাইম যদি মানুহজনৰ সেই তিনিটা চিমটম থাকে ইমিডিয়েটলি হস্পিটেলত আহিব লাগে তেওঁৰ নামে ষ্ট্ৰক হৈছে তেওঁ সময় অভাৱত নষ্ট কৰিব নালাগে আৰু এনেকুৱা এখন হস্পিটেলত তেওঁ যোৱা ভাল য'ত ষ্ট্ৰকৰ আধুনিক ট্ৰিটমেণ্ট আছে আধুনিক ট্ৰিটমেণ্ট মানে এইটো কৈছোঁ কাৰণ ষ্ট্ৰকৰ আমি আপোনাক ক'লোৱে কাৰণকেইটা যে ৰক্তচাপ যদি বন্ধ হৈ যায় ৰক্তনলীজাল যদি ব্লক হৈ যায় তে এই ব্লকটো খুলি দিব লাগিব তাৰমানে আপোনাৰ এনেকুৱা হস্পিটেলত যাব লাগিব য'ত এই পদ্ধতিটো আছে চ' কাৰণ সময়টো বহুত দৰকাৰী মানে এটা কাৰণ আমাৰ মগজৰ যিবোৰ আমাৰ নিউৰনছ আছে মগজৰ যিবোৰ আপোনাৰ চেলছ আছে সেইবোৰত যদি অক্সিজেন যদি আপোনাৰ 4-5 মিনিট যদি নাপায় তেতিয়াহ'লে কমপ্লিটলি আপোনাৰ পাৰ্মানেণ্টলি ডেষ্ট্ৰয় হৈ যাব মানে ডেথ হৈ যাব চ' সেইখিনি জেগাৰ নিউৰনছ বেয়া হৈ যোৱা মানে আপোনাৰ আৰু কেতিয়াও ঘূৰি নাহে চ' সেইকাৰণে অক্সিজেন যদি ছাপ্লাই বন্ধ হৈছে অকণমান জেগা প্ৰথমে বেয়া হ'ব লাহে লাহে গোটেই ব্ৰেইনটো নষ্ট হৈ যায় চ' আমি যদি সময়ত ট্ৰিটমেণ্টটো কৰোঁ তেতিয়া মানুহজন বচাব পাৰিম বা তেওঁৰ এই যিটো পেৰালাইচিছ হোৱা সেইটো কমাই দিব পাৰিম কিমান সময়ৰ ভিতৰত এগৰাকী পেচেণ্টক যদি চিকিৎসকে পাই যায় উপযুক্ত চিকিৎসা কৰিবলৈ তেনেহ'লে তেওঁ মানে সুস্থ হৈ আহিব পাৰে পুনৰ আগৰ পৰ্যায়লৈ ৰিকভাৰ হৈ আহিব পাৰে এতিয়া ষ্ট্ৰ'কৰ মানে আপোনাৰ কাৰ কেনেকুৱা ষ্ট্ৰ'ক হৈছে সেইটো চবৰে বেলেগ যে কাৰোবাৰ বেছি হ'ব পাৰে বেছি ৰক্তনলী এডাল বেছি ডাঙৰ ৰক্তনলী এডাল ব্লক হৈ যাব পাৰে তেওঁ যদি হস্পিটেল এখনত 4.5 ঘণ্টাৰ ভিতৰত আহি পায় তেতিয়াহ'লে আমাৰ আজিকালি এটা ইনজেকশ্যন আছে RTPA টিচু প্লাজমিনিজম এক্টিভেটৰ তাৰমানে এইটো ক্লট আপোনাৰ মেডিচিনটো দিলে গলি যায় চ' তেওঁ যদি 4.5 ঘণ্টাৰ ভিতৰত হস্পিটেলত আহি যদি লগে লগে চিটি স্কেন এখন কৰা যায় আৰু তাতে কোনো ব্লাড নাই ব্লিডিং নাই হোৱা তাৰমানে কি ক'ৰবাত ৰক্তনলী ব্লক হৈছে সেই মেডিচিনটো দিব পাৰি 4.5 ঘণ্টাত আহিলে তেওঁ মেডিচিনটো দিলে সেই ক্লট গলি যাব তেওঁ পেচেণ্টজন আমি বচাই দিব পাৰিম তেওঁ যদি দুৰ্বল হৈছে সেইবোৰ আকৌ ঘূৰি আহিব 4.5 ঘণ্টা তাৰপিছত 4.5 ঘণ্টা যোৱাৰ পিছত আমাৰ 8 ঘণ্টালৈ আৰু এটা টাইম আপোনাৰ উইণ্ড' টাইম এটা আছে যে সেইখিনি সময়ত আমি কিছুমান আমি আজিকালি অপাৰেশ্যন থিয়েটাৰত লৈ গৈ ৰক্তনলীডাল খুলি দিব পাৰোঁ আমি 8 ঘণ্টালৈ এটা ভাল সময় এটা আছে যিটো পেচেণ্ট যদি আহি পায় আৰু কিছুমানৰতো আমি 24 ঘণ্টালৈও কিছুমান কৰিব পাৰোঁ প্ৰভাইডেড মানে ব্ৰেইনটো নষ্ট হৈ যোৱা নাই তো মই সেইকাৰণে কৈছোঁ 8 ঘণ্টা গল্ডেন টাইম এই 8 ঘণ্টাৰ ভিতৰত যদি এজন পেচেণ্ট আহি পায় আমি বহুতখিনি তেওঁক
সহায় কৰিব পাৰি হয় তাৰ পিছত কিন্তু কমি যায় তাৰ মানে যোনটো ট্ৰিটমেণ্টৰ অপশ্যনছবিলাক কমি যায় অ'কে অ'কে হয় এই মুহূৰ্তত ছাৰে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে আমাৰ আচলতে কাৰোবাৰ যদি আমাৰ পৰিয়ালৰ কাৰোবাৰ যদি ব্ৰেইন ষ্ট্ৰক হয় আমি কেনেকৈ গম পাম ছাৰে তিনিটা ধুনীয়া কাৰণ কৈছে আৰু সকলোৱে এই মুহূৰ্তত সচেতন হোৱাটো অত্যন্ত প্ৰয়োজন যে কাৰোবাৰ যদি ব্ৰেইন ষ্ট্ৰক হয় তেওঁৰ লক্ষণসমূহ আমি কেনেধৰণে আইডেণ্টিফাই কৰিম কেনেধৰণে আমি চাম যে তেওঁৰ এনেকুৱা ধৰণৰ কিবা এটা সমস্যা হ'ব পাৰে কাৰণ ইতিমধ্যে ছাৰে এটা কথা উল্লেখ কৰিছে যে 8 ঘণ্টা গল্ডেন টাইম 8 ঘণ্টাৰ ভিতৰত যদি এগৰাকী ব্ৰেইন ষ্ট্ৰক হোৱা পেচেণ্টক চিকিৎসকে পায় উপযুক্ত চিকিৎসা যদি তেওঁ পায় পুনৰ আগৰ পৰ্যায়লৈ তেওঁ ঘূৰি আহিব পাৰে গতিকে সকলো সতৰ্ক হোৱাৰ প্ৰয়োজন ছাৰে লক্ষণকেইটা কৈছিলে মই পুনৰবাৰ কৈ দিছোঁ যে এগৰাকী ব্ৰেইন ষ্ট্ৰক হোৱা পেচেণ্টে কথা কোৱাত সমস্যা হ'ব পাৰে দেখাত সমস্যা হ'ব পাৰে তেওঁ দেখাত পূৰ্বে যি ধৰণে তেওঁ দেখি আছিলে হয়তো তেওঁ তেনেকৈ ধৰণে দেখাত অকণমান কিছু সমস্যা হ'ব পাৰে তাৰ উপৰি তেওঁ যেতিয়া কথা কয় কথা কওঁতে তেওঁ যি ধৰণৰ এটা ফ্লুৱেন্সলি তেওঁ কথা কৈছিল সেইখিনি ক'ৰবাত লাগি যাব পাৰে বা মুখখন অকণমান বেকা হ'ব পাৰে বা বডিৰ শৰীৰৰ এটা ছাইড কিছু অকামিলা হৈ পৰিব পাৰে তেওঁতো সেই সময়টোৰ আগলৈকে তেওঁ ধুনীয়াকৈ আছিলে তেওঁ শৰীৰৰ প্ৰত্যেকটো অংগই কাম কৰি আছিলে কিন্তু হঠাতে তেওঁ ফিল কৰিছে যে শৰীৰৰ এটা ছাইড তেওঁৰ অকণমান অসুস্থ ফিল কৰিছে বা কাম কৰিব বিচৰা নাই বা অকামিলা হৈ পৰিছে সেইকেইটা যদি লক্ষণ কাৰোবাৰ শৰীৰত দেখা পায় কাৰোবাৰ যদি তেনেকুৱা অনুভৱ হয় তেনেহ'লে পলম নকৰিব ততাতৈয়াকৈ তেখেতক চিকিৎসকৰ কাষলৈ লৈ যাব নিশ্চিতভাৱে তেওঁ পুনৰ আগৰ দৰে তেওঁ সুস্থ হৈ উঠিব পাৰিব ছাৰে এটা কথা উল্লেখ কৰিছিলে যে আধুনিক চিকিৎসা যিসমূহ ব্যৱস্থা আছে এই ব্ৰেইন ষ্ট্ৰকৰ সেই চিকিৎসালয়লৈ যদি আমি লৈ যাওঁ তেনেহ'লে আমাৰ পেচেণ্টজন পুনৰ সম্পূৰ্ণভাৱে সুস্থ হোৱাৰ আশা থাকে বা সুস্থ হৈ উঠিব পাৰে কিন্তু অসমতনো ক'ত ক'ত আছে আমি সেই বিষয়ে কিছু কথা জানি লওঁ ছাৰ আপুনি কৈছিলে যিহেতু আধুনিক চিকিৎসাৰ কথা কৈছিলে অসমত আমি যদি চাওঁ ক'ত ক'ত তেনেকুৱা ধৰণৰ আধুনিক চিকিৎসা আছে য'লৈ ডাইৰেক্টলি তেওঁলোকে লৈ আহিব হয় মানে বেলেগ কোনো চিকিৎসালয়লৈ নগৈ যে এইখনতে আছে আধুনিক চিকিৎসা ব্ৰেইন ষ্ট্ৰকৰ আমি লৈ যাওঁ অসমত ক'ত ক'ত আছে আৰু কি অসমৰ কেপিটেল আপোনাৰ গুৱাহাটী আপোনাৰ যিটো হিচাপে উন্নতি হৈছে আমি 2011 পৰা আমি এটা সুকীয়া ডিপাৰ্টমেণ্ট এটা ষ্টাৰ্ট কৰিছোঁ কাৰণ ইয়াত তাৰমানে আপোনাৰ এডিশ্যনেল যিবোৰ ডিপাৰ্টমেণ্ট বহুত দৰকাৰী যেনে নিউৰলজি নিউৰ'চাৰ্জাৰী এনেস্থেচিয়া চ' এনেকুৱা ধৰণৰ গোটেইখিনি ব্ৰাঞ্চ যদি থাকে এখন হস্পিটেলত আৰু লগত আপোনাৰ এনজিঅ'গ্ৰাফি মেচিন থাকে যেনেকৈ আপোনাৰ কেট লেব তো তেনেকুৱা ধৰণৰ আপোনাৰ হস্পিটেল এখনতহে এইটো সম্ভৱ হ'ব য'ত চিটি স্কেন আৰু MRI 24 আৱাৰ ছাৰ্ভিচ থাকে তো এনেকুৱা ধৰণৰ হস্পিটেলতহে পেচেণ্টজন লৈ যোৱা ভাল আৰু এটা কথা হ'ল যে অকল থাকিলেই নহ'ব 24 আৱাৰ ছাৰ্ভিচ দিয়া মানুহজন আছেনে নাই তো আমাৰ ডিপাৰ্টমেণ্টত GNRC সকলোৱে জানে গুৱাহাটী মহানগৰীৰ GNRC হস্পিটেলত আজি ষ্ট্ৰোক বা মানে আপোনাৰ ব্ৰেইন আৰু মানে হাৰ্টৰ ৰিলেটেড তেনেকুৱা ধৰণৰ বেমাৰৰ লগত কানেকশ্যন কৰিয়ে হস্পিটেলখন আৰম্ভ কৰিছে আমাৰ হস্পিটেলত আজি দুটা কেথলেব আছে য'ত অহৰহ 24 আৱাৰ্ছ আমাৰ মানুহ আছে 24 আৱাৰ ছাৰ্ভিচ আছে কাৰণে পেচেণ্ট এজন যদি যেতিয়াই আহে হস্পিটেল ৰাতিপুৱাই আহক বা দিনত আহক বা ৰাতিয়েও আহক তথাপিও আপোনাৰ সেই টাইমটো আপোনাৰ পেচেণ্ট এজনে নষ্ট কৰিব নালাগে তেনেকুৱা ধৰণৰ হস্পিটেলত গ'লে ভাল য'ত এইবিলাক সুবিধা আছে মই সেইটোৱে কৈছোঁ যে মানুহজন থাকিব লাগিব আৰু সুবিধাখিনি থাকিব লাগিব ত' আমাৰ GNRCত এইখিনি আমি ছাৰ্ভিচ দি আছোঁ এটা সুকীয়াকৈ ডিপাৰ্টমেণ্ট আছে ইণ্টাৰভেনশ্যন য'ত এইবোৰ কামেই হয় অকল হয় তাৰমানে আমি এটা কথা ক'ব পাৰোঁ যে ব্ৰেইন ষ্ট্ৰকৰ স্পেচিয়েল চিকিৎসা যদি অসমত আমি চাবলৈ যাওঁ তেনেহ'লে GNRCয়ে প্ৰভাইড কৰি আছে নহয় জানো GNRCত কৰিছে আৰু বাকী হস্পিটেলত চবতে কৰিছে কিন্তু মই এইটোৱে কৈছোঁ য'ত 24 আৱাৰ ছাৰ্ভিচ দিয়া হয় তেনেকুৱা ধৰণৰ হস্পিটেলতহে এইটো মানে সেনেকুৱা পেচেণ্ট গ'লে ভাল হয় নিশ্চয় এইটো এটা সঁচাকৈ গুৰুত্বপূৰ্ণ কথা কেৱল ব্ৰেইন ষ্ট্ৰক বুলিয়েই নহয় মানুহৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে কিন্তু উপযুক্ত চিকিৎসা বা উপযুক্ত চিকিৎসক আছেনে নাই ৰাতি 12 বজাতো গৈ পেলাই যদি চিকিৎসক নাপাওঁগৈ আমি সেইখন চিকিৎসালয়লৈ গতিকে তালৈ যোৱাৰ আমাৰ কোনো যুক্তিয়ে নাই গতিকে য'ত উপলব্ধ হ'ব চিকিৎসক সমান্তৰালকৈ ইকুইপমেণ্টছ উপলব্ধ হ'ব সেই তাতে
গৈ পেলাই আমি চিকিৎসা কৰিলে নিশ্চিতভাৱে আমি সুস্থ হ'ব পাৰোঁ বা আমাৰ চিকিৎসা আমি ভাল ধৰণে পাব পাৰোঁ গতিকে ছাৰে ইতিমধ্যে কৈছে আৰু আমি বহু কথাই পাতি যাম কিন্তু এই মুহূৰ্তত পুনৰ মই দৰ্শকসকলক কওঁ যে আপোনালোকে যদি ব্ৰেইন ষ্ট্ৰ'কৰ সম্পৰ্কে কিবা জানিব বিচাৰে কিবা সমাধান ল'ব বিচাৰে তেনেহ'লে আপোনালোকৰ বাবে এয়া সুবৰ্ণ সুযোগ পলম নকৰিব আপোনালোকে ফোন কৰক আমাৰ ফোন নম্বৰটো পুনৰ এবাৰ কৈ দিছোঁ 0361246678 এই নম্বৰত ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যি কি নহওক ছাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই তাত দেখুৱাইছিলোঁ জেনেটিক আপোনাৰ মই হেৰি এটা কৰিলে আপোনাৰ চেকআপ এটা কৰাই পেলাই তাৰপৰা ডক্টৰজনে ক'লে তুমি এম.এ. কৰিব লাগিব কাৰণ এম.এ. কৰিব মোৰ হাতত টকা নাছিল ডাঙৰীয়া আপোনাৰ কথাখিনি আমি ভালকৈ ধৰিব পৰা নাই আপুনি যদি পুনৰবাৰ কয় আপোনাৰ সমস্যাটো কি বুলি ক'লে মোৰ ডিঙিটো মানে ঘূৰাব নোৱাৰোঁ অলপ ডিঙিটো নুঘূৰে যিটো মোৰ ডিঙি গলধন সেই গলধনটো নুঘূৰে মানে আজি প্ৰায় 2 বছৰমানেই হৈছে বিষটো আপোনাৰ গলধনটো নুঘূৰে আপুনি ক'ৰ পৰা কৈছিলে ডাঙৰীয়া মই মৰিগাঁৱৰ পৰা কৈছিলোঁ গৰঙাবাৰী গাঁও মৰিগাঁৱৰ পৰা কৰি আছিলে আৰু আপোনাৰ সমস্যাটো হৈছে যে আপোনাৰ গলধনটো আপুনি ঘূৰাব নোৱাৰে নোৱাৰোঁ আপোনাৰ আৰু মাথালৈ অলপ জলকীয়া পুৰণি ধৰি থাকে কেতিয়াৰ পৰা হৈ আছে এই সমস্যাটো কিন্তু মাথাটো মোৰ পুৰণি ধৰি থাকে মাথাটো পুৰণি ধৰি থাকে জলকীয়া লগা নিচিনা হৈ থাকে পুৰণি ধৰি থাকে অ'কে আপোনাৰ এই সমস্যাটো ব্ৰেইন ষ্ট্ৰ'কৰ লগত ৰিলেটেড হয়নে নহয় মই ছাৰক সোধোঁ আৰু ছাৰ তেখেতক কিবা সুধিব নেকি আপোনাৰ বয়সটো কিমান ক'লে ডাঙৰীয়া মোৰ বয়সটো এতিয়া 55 মানে হৈছে মই GNRCত গৈছিলোঁ দেখুৱাইছিলোঁ গৈ হয় 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 মই ছাৰৰ পৰা নিশ্চয় এইখিনি কথা জানি লওঁ যে ছাৰ তেখেতক আপুনি কিবা প্ৰশ্ন কৰিব নেকি আপোনাৰ মানে হাইপাৰ টেনশ্যন মানে হাই প্ৰেছাৰ আছে নেকি আপোনাৰ প্ৰেছাৰটো আছে কম পৰিমাণে আছে অলপ ডায়েবেটিছ আছে আপোনাৰ ডায়েবেটিছ মই চব খাব পাৰোঁ ডায়েবেটিছ নাই তেখেতৰ আৰু হাত ভৰি বা জিনজিনাই নেকি আপোনাৰ হাত ভৰিবিলাক অলপ টানি থাকে মানে জোৰ নাপাওঁ মই হয় চ' আপোনাৰ একচুৱেলি এইটো বহুত দিনৰ পৰা আছে চাগে আপোনাৰ এনেকুৱা নহয় যে হঠাতে হৈছে হয় কিমান দিনৰ পৰা হৈ আছে আপোনাৰ এই সমস্যাটো 2 বছৰমান হৈছে আপোনাৰ যিখিনি ক'লে আপুনি তেওঁৰ মেবি চাৰ্ভাইকেল স্পণ্ডেলাইটিছ বা তেনেকুৱা স্পণ্ডেলাইটিছৰ বেমাৰ হোৱা যেন লাগিছে তেওঁৰ কিমান বয়স বুলি ক'লে 65 তেনেকুৱা এটা এজত আপোনাৰ স্পণ্ডেলাইটিছ হ'ব পাৰে তেওঁ একচুৱেলি আপোনাৰ নাৰ্ভ নিউৰলজিষ্ট এজনক লগ কৰা ভাল হ'ব তেনেকুৱা ধৰণৰ কি হৈছে আমাৰ যিবোৰ স্পাইন আছে স্পাইনত আপোনাৰ ডিস্ক আছে ডিস্কবিলাক অকণমান ওলাই এটা বয়সৰ পিছত নাৰ্ভ কম্প্ৰেশ্যন কৰে চ' সেনেকুৱা ধৰণৰ মষ্ট লাইকলি তেনেকুৱা হৈছে সেইবোৰ একচুৱেলি MRI কৰিলে ওলাই আপোনাৰ যদি ডিস্কবিলাক দেখা পায় আৰু তেনেকুৱা ধৰণৰ যদি তেওঁ মেডিকেশ্যনছ লৈ অলমষ্ট 70-80% মানুহ মেডিচিন লৈ ঠিক হয় বা কিছুমানৰ অকণমান ডিস্ক বেছি যদি ওলাই গৈছে নাৰ্ভ বেছি কম্প্ৰেশ্যন হৈছে তেতিয়াহ'লে চাৰ্জাৰী দৰকাৰ হয় তেওঁৰ ষ্ট্ৰোক নহয় এইটো ষ্ট্ৰোক নহয় খালি স্পণ্ডেলাইটিছ যেনে লাগিছে মোৰ 90% হয় ডাঙৰীয়া ইতিমধ্যে ছাৰে আপোনাৰ এই কথাখিনি কৈছে যে আপুনি এইটো যিটো ব্ৰেইন ষ্ট্ৰোক বুলি ভাবি আপুনি ফোন কৰিছে তেনেকুৱা নহয় স্পণ্ডেলাইটিছৰ কিবা প্ৰব্লেম হ'ব পাৰে কিবা সমস্যা হ'ব পাৰে গতিকে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক ব্ৰেইন ষ্ট্ৰোকৰ নহয় নাৰ্ভৰ নহয় জানো ছাৰ নাৰ্ভৰ এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক আৰু এটা কথা কৈছে যে আপোনাৰ হয়তো নাৰ্ভ ক'ৰবাত চেপা খাব পাৰে আমাৰ যিবোৰ প্লেট আছে আমাৰ ডিস্ক আছে সেইসমূহৰ মাজত হয়তো ক'ৰবাত নাৰ্ভ সোমাই যাব পাৰে চেপা খাব পাৰে হয় তো গতিকে এনেকুৱা সমস্যাটো হৈ থাকিব পাৰে আৰু ছাৰে ক'লে যে মেডিচিনতো ঠিক হৈ যায় আৰু ইতিমধ্যে সন্দেহ কৰিছে ছাৰে 90% এইটো স্পণ্ডেলাইটিছৰে কিবা সমস্যা গতিকে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'লে নিশ্চিতভাৱে আপুনি উপকৃত হ'ব ধন্যবাদ জনাইছোঁ আমালৈ ফোন কৰাৰ বাবে ছাৰ আৰু এটা ফোন আছে আমি লৈ আছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হেল্ল' হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই নগাঁৱৰ পৰা কৈছোঁ হয় বাইদেউ জনাওক হেল্ল' হয় শুনি আছোঁ বাইদেউ মই নগাঁৱৰ পৰা কৈছোঁ তাৰমানে মোৰ মানে ডিঙিটো বিষাই থাকে আৰু মাথাৰ মানে বাওঁ ছাইডটো অকণ টানি থাকিব তাৰপিছত আপোনাৰ ভৰিকেইটা জ্বলনি পুৰণি কৰি থাকে হেল্ল' শুনি আছোঁ বাইদেউ কেতিয়াৰ পৰা হৈ আছে আপোনাৰ এই সমস্যাটো
আপোনাৰ মই মানে যোৱা আগষ্টত মানে মই এই গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰিছিলোঁ। অপাৰেশ্যনটো কৰাৰ পিছৰ পৰা হৈ আছে এইটো। আপোনাৰ বয়সটো? মোৰ এতিয়া 54 হ'ব। 54। আপোনাৰ বেলেগ শাৰীৰিক সমস্যা কিবা আছে নেকি? শাৰীৰিক সমস্যা তেনেকুৱা নাই কিন্তু, আৰু মোৰটো মানে কেতিয়াবা ঘৰুৱা নিচিনা লাগি থাকে, দলং ফলং লাগি থাকে। লাগি থাকে, বাও চাইডটো আপোনাৰ অকণমান অসুবিধা কৰি আছে, হাত ভৰি জ্বলা পোৰা কৰি থাকে, নহয় জানো? কেতিয়াবা জলকীয়া পোৰা নিচিনা পুৰি থাকে। ছাৰ তেখেতক কিবা সুধিব নেকি আপুনি? তেওঁ ডায়েবেটিছ বা হাই প্ৰেছাৰ তেনেকুৱা প্ৰেছাৰ ডায়েবেটিছ কিবা আপোনাৰ এনেকুৱা সমস্যা আছে নেকি? থাইৰয়ডৰ হাই প্ৰেছাৰটো আছে, মানে একেবাৰে তেনেকুৱা নহয়, অলপ অলপ আছে। কিবা থাইৰয়ডৰ সমস্যা? থাইৰয়ডৰ সমস্যা আগতে আছিলে, কিন্তু এতিয়া আজি এসপ্তাহ দুসপ্তাহ হ'ল টেষ্ট কৰাইছোঁ, এতিয়া বৰ্তমান নাই। অ'কে। তেখেতৰ আগষ্ট মানৰ পৰা সমস্যাটো হোৱা বুলি কৈছে, এটা গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰাৰ পিছত এনেকুৱা ধৰণৰ। তেখেতৰ থাইৰয়ডৰ কথাও ক'লে। হয়, থাইৰয়ডৰ যদি প্ৰব্লেম আছে তেনেহ'লে তেওঁ সদায় দৈনিক দৰৱ খাবই লাগিব। আৰু 2 মাহৰ মূৰে মূৰে চেক কৰিব লাগিব থাইৰয়ডৰ পৰিমাণটো, হয়, কাৰণ দৰৱ বন্ধ কৰি দিছে বুলি কৈছে তেওঁ। আৰু তেখেতৰ তেনেকুৱা ভিটামিন মানে নাৰ্ভ ৰিলেটেড ভিটামিন ডেফিচিয়েঞ্চিও হ'ব পাৰে বা কেলছিয়াম ডেফিচিয়েঞ্চিও হ'ব পাৰে। তেনেকুৱা ধৰণৰ ছাপ্লিমেণ্টছ ল'লে তেখেত মোষ্ট লাইকলি ভাল হ'ব পাৰে। ভাল হ'ব, হয়। আৰু বাকী তেওঁ নিউৰলজিষ্ট এজনক কনচাল্ট কৰাটো বেছি দৰকাৰী এতিয়া। হয় বাইদেউ, আপুনি ছাৰৰ কথাখিনি নিশ্চিতভাৱে শুনিছে। এইটো ব্ৰেইন ষ্ট্ৰক বা তেনেকুৱা ধৰণৰ একো সমস্যা নহয়, আপুনি ভয় খাব নালাগে। আৰু যিটো সমস্যা হৈছে খুব এটা সাধাৰণ সমস্যা, গতিকে আপুনি যদি এগৰাকী নিউৰলজিষ্টৰ কাষত আহে তেনেহ'লে নিশ্চিতভাৱে আপুনি উপকৃত হ'ব, আপোনাৰ সমস্যাৰ আপুনি সমাধান পাব। আৰু যিহেতু থাইৰয়ডৰ সমস্যা আপোনাৰ আছে, এসপ্তাহ ধৰি আপোনাৰ থাইৰয়ডৰ সমস্যাটো সন্মুখীন হোৱা নাই বা তেনেকুৱা দৰৱো খোৱা নাই বুলি কৈছে, হয়। তো গতিকে এনেকুৱা ধৰণৰ বন্ধ কৰি দিয়াৰ কাৰণেও চাগে এনেকুৱা ধৰণৰ হ'ব পাৰে কিবা এটা। গতিকে আপুনি সেই দৰৱটো কণ্টিনিউ কৰক, কিন্তু চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপুনি গ্ৰহণ কৰক। আৰু এগৰাকী নাৰ্ভৰ চিকিৎসকৰ লগত পৰামৰ্শ কৰিলে নিশ্চিতভাৱে আপুনি উপকৃত হ'ব। আৰু এটা কথা মই এইখিনিতে দৰ্শকসকলক কৈ থওঁ যে ছাৰে যিসমূহ পৰামৰ্শ দি আছে, সেই পৰামৰ্শসমূহ আপোনালোকে যদি পুনৰবাৰ শুনিব বিচাৰে তেনেহ'লে আমাৰ এই অনুষ্ঠানটো ৰিটেলিকাষ্ট নহয়, কিন্তু আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ কিছু মুহূৰ্তৰ পিছতে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত এয়া উপলব্ধ হ'ব। গতিকে আপোনালোকে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আপোনালোকে আমাৰ অনুষ্ঠানটো পুনৰ চাব পাৰিব, ছাৰৰ পৰামৰ্শখিনি আপোনালোকে পুনৰবাৰ শুনিব পাৰিব। যি কি নহওক, ছাৰ আৰু এটা ফোন আছে, আমি ফোনটো লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে, আৰু আপুনি কি জানিব বিচাৰিছে জনাব। হয়, হেল্ল', আপুনি ক'ৰ পৰা কৈছে, কোনে কৈছে, আৰু আপুনি কি জানিব বিচাৰিছে জনাব। হেল্ল', সকলক কৈ দিওঁ যে আপোনালোকে যদি আমাৰ অনুষ্ঠানটো চাই আছে, আমালৈ যেতিয়া ফোন কৰিব তেতিয়াহ'লে টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতিব, তেতিয়া আপোনালোকেও আমাৰ শুনিবলৈ সুবিধা হ'ব আৰু আমাৰ কথাখিনিও আপোনালোকৰ শুনিবলৈ সুবিধা হ'ব। গতিকে অনুগ্ৰহ কৰি আপোনালোকে টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতিব। ফোনত লাইনত থকা যিগৰাকী ব্যক্তি, তেখেতক এই মুহূৰ্তত সুধিছোঁ যে কি জানিব বিচাৰিছে, ক'ৰ পৰা কৈছে, আপুনি জনাব পাৰে। সংযোগ বিচ্ছিন্ন হৈছে ছাৰ, তেখেতে টেলিভিশ্যনৰ পৰ্দাত শুনি থকাৰ কাৰণে কিছু লেট যিহেতু টেলিকাষ্ট হয়, যদিও পোনপটীয়া সম্প্ৰচাৰ ইয়াত আমি কথাখিনি কৈ আছোঁ, তেওঁ শুনিবলৈ সময় লৈছে, তাৰপিছত তেওঁ কথা সুধিব, তেনেকুৱা সমস্যা হয়। গতিকে মই পুনৰবাৰ দৰ্শকসকলক কৈ দিওঁ যে আপোনালোকে যেতিয়া আমাক ফোন কৰিব তেতিয়া অন্তত টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতিব। আপোনালোকৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হোৱাৰ সমান্তৰালকৈ আমাৰ ছাৰে যিখিনি পৰামৰ্শ দিয়ে সেইখিনিও আপোনালোকৰ শুনিবলৈ সুবিধা হ'ব। যি কি নহওক, ছাৰ আমি কিছু কথা জানিলোঁ, এই সমস্যাসমূহনো কিয় হয় আৰু আমি লক্ষণসমূহ কি, সেইটো এটা ডাঙৰ কথা, যিটো আমাৰ মানুহৰ সজাগতাৰ অভাৱ বা মানুহে নাজানে এনেকুৱা ধৰণৰ কিবা এটা সমস্যা হৈছে, এগৰাকী ততাতৈয়াকৈ কৈ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে বুলি। হয়তো এনেকুৱা ধৰণৰ গাঁৱৰ জেগাত এনেকুৱাও আছে যে যদি কথা বতৰা ক'ব নোৱাৰা হৈ যায়, ভূত প্ৰেতক লৈ বিশ্বাস কৰি গুচি যায়, অন্ধবিশ্বাসলৈ গুচি যাব, তেনেকুৱাও হয়। গতিকে মই এটা কথা ভাবিছোঁ যে আপোনালোকে ৰাইজৰ মাজত এইসমূহ সমস্যা যে হয়, সজাগতা কিবা ব্যৱস্থা কৰিছে নেকি?
ৰাইজক এই সমস্যাবোৰ হ'লে মানে কেনেকুৱা লক্ষণ হ'ব পাৰে বা ইমিডিয়েট তেওঁলোকে কি একশ্যন ল'ব লাগে, ঘৰৰ পৰিয়ালৰ কি দায়িত্ব, সেইখিনিৰ ওপৰত আপোনালোকৰ কিবা সজাগতাৰ বাবে কিবা কৰিছে নেকি ৰাইজক? হয়, আমি সময়ে সময়ে আমি এৱেৰনেছ প্ৰগ্ৰাম কিছুমান কৰোঁ। প্ৰগ্ৰাম আমি বেলেগ কিছুমান স্কুলত গৈ বা আপোনাৰ বা এনেকুৱা ক্লাব আছে কিছুমান, সেই ক্লাবত গৈ বা আপোনাৰ চিভিল হস্পিটেল আছে, তেওঁলোকৰ জেগাত গৈ আমি ষ্ট্ৰোক ৰিলেটেড আমাৰ টীম এটা যাওঁ আৰু টীম এটা গৈ আমি ষ্ট্ৰোক ৰিলেটেড এৱেৰনেছ কওঁ যে ষ্ট্ৰোক হ'লে কি হয় বা আপোনাৰ সময়ত আহিব লাগে, ট্ৰিটমেণ্ট কি আছে আৰু হাই প্ৰেছাৰ হ'লে কি কৰিব লাগে। তাৰমানে ষ্ট্ৰোক নহ'বৰ কাৰণেহে ট্ৰাই কৰিব লাগে। মানে আপোনাৰ ষ্ট্ৰোক প্ৰিভেনশ্যন ইজ মোৰ মানে বেটাৰ। মানে ষ্ট্ৰোক হৈ আহি ট্ৰিটমেণ্ট কৰাটো যোনটো হ'ব, মানুহ এজনৰ যদি ষ্ট্ৰোক নোহোৱাকৈ ৰাখিব পাৰে, সেইটো কাৰণবিলাকো জানিব লাগিব। যেনেকৈ সেইখিনি কথাও আমি আলোচনা কৰিম, আমি কেনেকুৱা ধৰণৰ আমাৰ জীৱনশৈলী হ'লে আমাৰ সেই ষ্ট্ৰোকৰ সমস্যাৰ পৰা আমি আঁতৰত ৰাখিব পাৰিম। কিন্তু এই মুহূৰ্তত মই এটা কথা আপোনাক পৰা জানিব বিচাৰোঁ। মোৰ যিমান দূৰ জ্ঞাত, GNRCয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এডভাইজাৰ ৰাখি থৈছে, তেওঁলোকে স্বাস্থ্যজনিত সমস্যাসমূহৰ সজাগতা কৰিবৰ কাৰণে সজাগতাৰ এই ছিষ্টেমটোৰ বিষয়ে অকণমান আপোনাৰ পৰা মই জানিব বিচাৰোঁ। আপোনাৰ GNRCয়ে কেনেকুৱা পদক্ষেপ লৈছে, তেওঁলোকে ঠায়ে ঠায়ে এনেকুৱা ধৰণৰ হেল্থ কেম্প আয়োজন কৰিছে, গাঁৱে ভূঞে গৈ পেলাই তেওঁলোকে কৰে আৰু সেইসকলে চিকিৎসা সম্পৰ্কে তেওঁলোকক সজাগ কৰে। আপোনালোকে কি কৈছে আপোনাৰ মুখৰ পৰা অকণমান জানিব বিচাৰোঁ। আমাৰ CMD ছাৰ নুমল বৰা ছাৰ, তেখেতৰ যিখিনি পদক্ষেপ, আজি তেখেতৰ কাৰণে ইমানখিনি আমি আগবাঢ়ি গৈছোঁ। মানে মই ভাবোঁ যে তেখেতে যিখিনি কৰিছে সেইখিনি বহুত এজন লাইফ টাইমত মানে খুব কম মানুহে কৰিব পাৰিব। অসমত মানে ভিতৰুৱা গাঁৱত গৈ হ'লেও আজি আমাৰ স্বাস্থ্য মিত্ৰ বা হস্পিটেলৰ যিবোৰ হেল্থ কেম্পবিলাক হৈ থাকে, মানে ভিতৰত সোমাই মানে তেওঁলোকৰ হাই ব্লাড প্ৰেছাৰ, চুগাৰ কণ্ট্ৰল, মানে কি আৰু চুগাৰ চোৱা, এইবোৰ কিছুমান সৰু সৰু টেষ্ট হ'ব পাৰে, কিন্তু সেইবিলাক টেষ্টৰ ৰিলেটেড মানে এটা ডাঙৰ বেমাৰ এটা মানে আহি থকা বেমাৰে এটা ৰক্ষা কৰিব পাৰে। তেনেকুৱা জেগাত কিছুমানে গমেই নাপায় যে তেওঁৰ পেটৰ বিষ হৈ আছে, সিফালে যে তেওঁৰ গ'ল্ড ব্লাডাৰ ষ্ট'ন হৈ আছে। আমাৰ স্বাস্থ্য মিত্ৰ তেওঁলোকে বিভিন্ন পণ্টৰত গৈ আমি ফ্ৰী ছাৰ্ভিচ কৰি তেওঁলোকক হস্পিটেলত অনা হয়। ফ্ৰী ডক্টৰ আপোনাৰ কনচালটেশ্যন, তাৰপিছত বহুত কম মানে ফিজ লৈ আপোনাৰ টেষ্টবিলাক কৰা হয়। তাৰপিছত আল্ট্ৰাচাউণ্ড কৰক বা CT স্কেন কৰক, এইবোৰ কম হাৰত কৰি তাৰপিছত তেওঁৰ ডায়েগনচিছটো হয়। আৰু তাৰপিছত আমাৰ হস্পিটেলত আৰু এটা মানে আপোনাৰ বেনিফিট আছে যে চৰকাৰে যিটো আয়ুষ্মান ভাৰত কৰিছে, আমাৰ হস্পিটেলত সেইখিনি এভেইলেবল আছে। মানে এজন মানুহে খৰচ নকৰাকৈ মানে আয়ুষ্মানৰ কাৰ্ডখন যদি থাকে, তেওঁ তাৰ পৰা বহুত বেনিফিট পাব পাৰে। এতিয়া স্বাস্থ্য মিত্ৰই গৈ তেওঁলোকক সজাগ কৰে। তেওঁলোকে যদি ভিতৰত গাঁও কেতিয়াও নাহিলেই হয়, তেওঁলোকক কয় যে আপোনাৰ অমুক প্ৰব্লেম আছে, আৰু স্বাস্থ্য মিত্ৰক তেওঁলোকক ইমান ট্ৰেইনিং দিয়া হ'ল যে অলমষ্ট তেওঁলোকে বেমাৰ চিনাক্তকৰণ কৰিব পৰা হৈ গ'ল। মানে আপোনাৰ লগে লগে ব্লাড প্ৰেছাৰ হাই আছে বা আপোনাৰ কাৰোবাৰ বোলে টিউমাৰ এটা আছে, সেইটো দেখিয়ে আছে আজি কিমান দিনৰ পৰা, কিন্তু তেওঁক হস্পিটেললৈ লৈ আনে আৰু তাৰপিছত আমাৰ এইবোৰ ট্ৰিটমেণ্ট হয়। আৰু ট্ৰিটমেণ্টত যিবোৰ আয়ুষ্মান ভাৰতত যিবোৰ আপোনাৰ তেওঁলোকৰ যিটো কাৰ্ডত যিখিনি পায়, আৰু 5 লাখলৈ পায়, এনেকুৱা হৈ গৈছে। মানে গভৰ্ণমেণ্টে ইমানখিনি বেনিফিট দিছে আৰু সেই বেনিফিটছখিনি আমাৰ হস্পিটেলে যোগাব পাৰিছে, তেওঁলোকক হেল্প কৰিব পাৰিছে। চ' মই ভাবোঁ যে তেনেকৈ যদি আমি কৰিব পাৰিছোঁ, বহুতে হেল্পফুল হ'ব আৰু। হয়, নিশ্চিতভাৱে বৰ ধুনীয়া কথা এটা ক'লে। আৰু আমি এটা কথা গম পালোঁ যে আমাৰ মেবি আমাৰ ৰাজ্যখনৰ প্ৰায় দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল লোক আছে, তেওঁলোকৰ প্ৰত্যেকৰে হাতে হাতে আয়ুষ্মান কাৰ্ডখন আছে, কিন্তু কেতিয়াবা আমাৰ স্বাস্থ্যজনিত সমস্যা হ'লে সেই আয়ুষ্মান কাৰ্ডখন ক'ত প্ৰযোজ্য হ'ব, কোনখন চিকিৎসালয়ত প্ৰযোজ্য হ'ব, সেই যিহেতু 5 লাখলৈকে আমি ইঞ্চুৰেঞ্চ পাওঁ, সেই 5 লাখ টকা আমি কোনখন চিকিৎসালয়ত আমি চিকিৎসা গ্ৰহণ কৰিব পাৰোঁ সেই 5 লাখ টকাৰে, এইটো কথা এতিয়া আমি নিশ্চিত হ'লোঁ যে গুৱাহাটী মহানগৰীৰ যি GNRC আছে, GNRCয়ে সেই 5 লাখ টকা ইঞ্চুৰেঞ্চৰ আমাক চিকিৎসা কৰিব পাৰে। তাৰ উপৰিও গাঁৱে ভূঞে থকা যিসকল স্বাস্থ্য মিত্ৰ আছে, তেওঁলোকে প্ৰভাইড কৰিছে GNRCৰ তৰফৰ পৰা স্বাস্থ্য মিত্ৰসকলৰ লগতো কিন্তু দৰ্শকসকলে এই মুহূৰ্তত এটা ভাল কথা কওঁ যে স্বাস্থ্য মিত্ৰসকলৰ সৈতে আপোনালোকে আলোচনা কৰিব পাৰে। আপোনালোকৰ যদি কিবা স্বাস্থ্যজনিত সমস্যা হৈছে, তেনেহ'লে GNRCয়ে যিসমূহ ঠায়ে ঠায়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য মিত্ৰ ৰাখি থৈছে, তেওঁলোকৰ লগত কনচাল্ট কৰিব পাৰে আৰু তেওঁলোকে কনচাল্ট কৰি তেওঁলোকৰ লগত চিকিৎসা কৰিব পাৰে। যি কি নহওক, বহুত কথাই পাতিবলগীয়া আছে, কিন্তু এটা ফোন আছে, আমি ফোনটো লৈ লৈছোঁ। হয়, ক'ৰ পৰা কৈছে, কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে? হয়, মই নলবাৰী মাধৱপুৰৰ পৰা কৈছোঁ। হয় ডাঙৰীয়া, আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি কি জানিব বিচাৰিছে? আচ্ছা, মাথাৰ বিষ হৈ থাকে মাজে মাজে।
সেইটো ষ্ট্ৰকৰ লক্ষণ হ'ব পাৰে নেকি মাথাৰ বিষটো? অ'কে, কেতিয়াৰ পৰা হৈ আছে আপোনাৰ মাথাৰ বিষটো? এইটো মাজে মাজে হয়। মাজে মাজে আপোনাৰ হৈ থাকে। আপোনাৰ বয়সটো কিমান ডাঙৰীয়া? মোৰ বয়সটো এতিয়া 61 প্লাছ। 51 প্লাছ। হয়। স্বাস্থ্যজনিত সমস্যা আছে নেকি আপোনাৰ? কি কৈছে? প্ৰেছাৰ, ছুগাৰ বা থাইৰয়ডৰ এনেকুৱা ধৰণৰ স্বাস্থ্যজনিত অন্য কিবা সমস্যা? প্ৰেছাৰ আছে, ডায়েবেটিছ নাই। প্ৰেছাৰ আছে। ছাৰ তেখেতক আৰু কিবা সুধিব? তেখেতে কেতিয়াবা পৰিছিল নেকি, মানে ইনজুৰি হৈছিল আপুনি নেকি? কেতিয়াবা পৰিছিলে নেকি ক'ৰবাত? নাই, ঠিক পৰা নাই, কিন্তু পৰা ঠিক মনত নপৰে, পৰা নাই। নাই, কিন্তু মাজে মাজে তেওঁৰ হ'ব মাথাটো পাৰে, বিষাই থাকে। আপোনাৰ টোপনি, তেখেতৰ টোপনি মানে আপোনাৰ ৰেগুলাৰ হয়নে টোপনি? টোপনিটো কেনেকুৱা? টোপনিত ভাল হয়নে আপোনাৰ? টোপনিটো কম অলপ। টোপনিটো কম। চাওক, বহুত কাৰণত মূৰৰ বিষ হ'ব পাৰে। যদি আপোনাৰ মেডিকেশ্যন লয়, মানে আপোনাৰ পেইন কিলাৰ ৰেগুলাৰ ল'ব লগা হৈছে, বা টোপনি নাই তেওঁৰ, টোপনিৰ কাৰণে তেতিয়াও আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। বা তেওঁৰ মেণ্টেল ষ্ট্ৰেছ আছে নেকি, মানে মেণ্টেল ষ্ট্ৰেছ কিছুমান আপোনাৰ পাৰ্চনেলিটি কিছুমানৰ এনেকুৱা যে ষ্ট্ৰেছ বেছিকৈ হয়, ত' তেনেকুৱা ষ্ট্ৰেছবিলাক তেওঁ কণ্ট্ৰল কৰিব নোৱাৰে। তো তেনেকুৱা ধৰণৰ বেমাৰ যদি আছে সেইবোৰ আগতে ঠিক কৰি ল'ব লাগিব, মানে টোপনিয়ে হওক বা আপোনাৰ এই ষ্ট্ৰেছ ৰিলেটেড ফেক্টৰ্ছবিলাক। আৰু যদি তথাপিও তেওঁৰ মানে দৰৱ খায়ো ভাল পোৱা নাই, মই ভাবোঁ যে নিউৰলজিষ্টক আলোচনা কৰি এখন CT স্কেন বা আপোনাৰ MRI কৰা ভাল, যদি বহুত দিনৰ পৰা তেওঁ ভুগি আছে। আৰু তেখেতে আৰু এটা কথা জানিব বিচাৰিছিলে যে এয়া কিবা ব্ৰেইন ষ্ট্ৰোকৰ লক্ষণ হ'ব পাৰে নেকি? সাধাৰণতে মূৰৰ বিষ তেনেকুৱা যদি মানে বহুত দিনৰ পৰা হৈ আছে, ষ্ট্ৰোকৰ ৰিলেটেড নহয়গৈ, কিন্তু তথাপিও কেতিয়াবা কি হয়, আপোনাৰ মূৰৰ বিষ হৈ থাকিলে মেবি কিছুমান আগজাননীও হ'ব পাৰে। চ' মই ভাবোঁ তেওঁ যদি বহুত দিনৰ পৰা হৈ আছে, ততালিকে গৈ এখন স্কেন কৰি চাই লওক, কিয়নো ইমান কমনলি এভেইলেবল CT স্কেন কৰি এটলিষ্ট তেওঁ মনৰ সেই যোনটো টেনচনটো তেওঁৰ নাইকিয়া হ'ব আৰু। হয় ডাঙৰীয়া, আপুনি নিশ্চিতভাৱে গম পালে। ছাৰে ইতিমধ্যে কৈছে যদিও হয়তো আপোনাৰ ষ্ট্ৰেছ থাকিব পাৰে, মানসিক ষ্ট্ৰেছ থাকিব পাৰে, যাৰ কাৰণে হয়তো মাথা বিষাব পাৰে বা অন্য কিবা সমস্যাও হ'ব পাৰে। গতিকে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। আৰু আপুনি ইতিমধ্যে কৈছে যে ব্ৰেইন ষ্ট্ৰোকৰ লক্ষণ হ'ব পাৰে নেকি মাথা বিষটো? তেনেকুৱা চাগে নহয়, কাৰণ বহু দিনৰ পৰা আপুনি ভুগি আছে আৰু সেইটো ধাৰাবাহিকভাৱে প্ৰায় হৈ আছে, তাতকৈ বেছি হৈও যোৱা নাই বা তেনেকুৱাও হোৱা নাই। কিন্তু আপোনাৰ মনৰ খোকোজাটো মাৰিবৰ কাৰণে আপুনি এটা CT স্কেন কৰি লওক, তাৰপিছত চিকিৎসকে ক'ব যে কি হৈছে কি নাই হোৱা। আমি আশা কৰিছোঁ নিশ্চিতভাৱে আপুনি উপকৃত হ'ব। যি কি নহওক, আৰু বহুত কথা পাতিবলগীয়া আছে, কিন্তু আমি কিছু সময় বিৰতি ল'ব লাগিব। বিৰতিৰ পিছতে আপোনালোকৰ মাজত পুনৰ আমি উভতি আহিম। আমি কথা পাতিম ব্ৰেইন ষ্ট্ৰোকৰ ওপৰত আৰু বিভিন্ন প্ৰশ্ন উত্থাপন কৰিম, ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম এই সমস্যাসমূহ কিয় হয়, আমাৰ জীৱনশৈলী কেনেকুৱা হোৱা উচিত। চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ অন কল। বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ অন কললৈ। আৰু আজি আমি ব্ৰেইন ষ্ট্ৰোকৰ ওপৰত কথা পাতি আছোঁ। আমাক পৰামৰ্শ দি আছে ডক্টৰ ফিৰদাউছ আহমেদ ডাঙৰীয়াই। আৰু এই মুহূৰ্তত আমি বহু কথাই আলোচনা কৰিলোঁ। পুনৰবাৰ মই দৰ্শকসকলক জনাই দিওঁ, আপোনালোকে যদি কিবা জানিব বিচাৰে ব্ৰেইন ষ্ট্ৰোকৰ সম্পৰ্কে, তেনেহ'লে আমালৈ ফোন কৰিব পাৰে। আমাৰ ফোন নাম্বাৰটো হৈছে 036124666780। আমি কথা পতাৰ আগতে এটা ফোন কলছ আছে, আমি ফোন কলছটো লৈ লৈছোঁ। হয় ডাঙৰীয়া, কোনে কৈছে, ক'ৰ পৰা কৈছে, আৰু আপুনি কি জানিব বিচাৰিছে জনাব। গুড আফটাৰনুন, মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ। হয় ডাঙৰীয়া, আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি কি জানিব বিচাৰিছে? আচ্ছা, মোৰটো সদায় মানে গধুৰ লাগে, মানে ব্ৰেইন ফগৰ নিচিনা লাগে। আৰু মই এনে দৰৱ এটা খাই আছোঁ আজি 4-5 বছৰ হ'ল, চাইকেট্ৰিক। তেওঁ আমাক মানে কি জলেক্স এটা খাব দিছে আৰু চেৰ'টনিন এটা দৰৱ দিছে খাবলৈ। আৰু এনে মানে মই জানিব বিচাৰিছোঁ এইটো কোনো ষ্ট্ৰোকৰ চিম্পটম নেকি? আপোনাৰ বয়সটো কিমান ডাঙৰীয়া? মোৰ বয়স 58 ৰানিং। আৰু আপোনাৰ বেলেগ কিবা স্বাস্থ্যজনিত সমস্যা, অন্য প্ৰেছাৰ, ডায়েবেটিছ? না, মোৰ মানে কি ডায়েবেটিছ নাই, আৰু ডক্টৰ মোৰ প্ৰেছাৰ নাই। এনে মোৰ প্ৰেছাৰ ধৰক 80/135, 40 এনেকৈ থাকে। কেতিয়াবা 85 হয় তলৰটো ডায়েষ্টলিকটো। আৰু আমাৰ মানে কি মোৰটো অলপ গধুৰ লাগে। মই ECGও কৰাইছিলোঁ কেইদিনমান আগত। মোৰ এটা RBB এটা আছে, RBB ব্লক এটা আছে বুলি কৈছিলে, আৰু বাইফাস্কুলাৰ ব্লক এটা আছে বুলি কৈছিলে। আৰু একো নাই, দৰৱ দিয়া নাই কিন্তু খাবলৈ, ডক্টৰে কৈছে এইটো এনেই থাকে বোলে। হয় ছাৰ, তেখেতক কিবা সুধিব নেকি আপুনি? নাই, তেখেতৰ যিটো ক'লে আপোনাৰ ECGত হাৰ্ট ব্লক আছে বুলি ব্লক আছে। চ' কাৰ্ডিঅ'লজিষ্টে তেখেতক চাগে যদি
সাধাৰণতে কি হাৰ্ট ব্লক থাকিলে স্যাৰ ডাঙৰীয়া আপুনি যদি ফোন লাইনত শুনি আছে আপুনি হাৰ্টৰ ব্লকৰ কথা ক'লে নে ব্ৰেইনৰ নাৰ্ভৰ ব্লকৰ কথা ক'লে নহয় নহয় মোৰ হাৰ্টত এটা RBB আছে এটা মানে ECG কৰিছিলোতো ECGত মানে RBB এটা ওলাইছিলে হেল্ল' শুনি আছো ডক্টৰে ক'লে যে এইটো কাৰণে কোনো দৰৱ খাব নালাগে এইটো বোলে নৰ্মেল থাকে বহুতো অ'কে যি কি নহওক ছাৰ তেখেতৰ মেইন সমস্যাটো হৈছে যে মূৰটো তেওঁ গধুৰ লাগি থাকে আৰু 4-5 বছৰৰ পৰা আগত তেওঁ দৰৱ খাই আছে এটা দৰৱ ডক্টৰে প্ৰেছক্ৰাইব কৰে চেৰাটনিন খাই আছে হয় তেখেতৰ একচুৱেলি এইটো ষ্ট্ৰোক নহয় ষ্ট্ৰোক বুলি যোনটো আমি আজি আলোচনা কৰিছোঁ ষ্ট্ৰোক হ'ল হঠাতে হোৱা এটা মগজৰ এক্সিডেণ্ট অ'কে এইটো নহয় যে আপোনাৰ আজি বহুত দিনৰ পৰা হৈ আছে এনেকুৱা নহয় হঠাতে হ'ব লাগিব মানে হঠাতে সেইটোহে ষ্ট্ৰোক মানে হঠাতে ৰক্তচাপ হৈ গ'ল ব্লিডিং হৈ গ'ল সেইটো ষ্ট্ৰোক হঠাতে আপোনাৰ ৰক্তনলী বন্ধ হৈ গ'ল আৰু তাৰপিছত যিখিনি আপোনাৰ চিমটমছ হ'ল সেইটোহে ষ্ট্ৰোক কিন্তু বহুত দিনৰ পৰা হৈ থকা যিটো মূৰটো গধুৰ হৈছে তেওঁ মেবি প্ৰেছাৰৰ কাৰণে হ'ব পাৰে মেবি হাৰ্ট ৰিলেটেড হ'ব পাৰে চ' কাৰ্ডিঅ' ক্লিয়াৰেঞ্চটো লোৱা ভাল কাৰ্ডিঅ'লজি কনচালটেশ্যন লৈ তেওঁ হাৰ্টৰ কাৰণে যাতে একো হোৱা নাই সেইটো প্ৰথমে ৰুল আউট কৰিব লাগে আৰু তাৰপিছত মই ভাবোঁ আজিকালি যিহেতু ইমানখিনি ইনভেষ্টিগেশ্যনৰ সুবিধা হৈছে তেওঁ নিউৰলজিষ্ট এজনক আলোচনা কৰা ভাল আৰু MRI CT স্কেন কৰি এটলিষ্ট ৰুল আউট কৰিব পাৰে কিন্তু সেইটো দৰকাৰ হয়নে নহয় এজন নিউৰলজিষ্টক প্ৰথমে আলোচনা কৰিলে বেছি বেটাৰ হয় কিন্তু ষ্ট্ৰোক নহয় তেওঁ এইটো ষ্ট্ৰোক নহয় হয় ডাঙৰীয়া ছাৰে এটা নিশ্চিত কৈছে যে আপোনাৰ যিটো সমস্যা সেইটো কোনো ষ্ট্ৰোকৰ লক্ষণ নহয় বা কোনো ধৰণৰ চিন্তাৰ কাৰণো নহয় গতিকে এই আপোনাৰ যিটো সমস্যা হৈ আছে এই সমস্যাটো সমাধানৰ কাৰণে আপুনি এগৰাকী নিউৰলজিষ্টৰ কাষ চাপক আৰু অনতিপলমে আপুনি পৰামৰ্শ গ্ৰহণ কৰক নিশ্চিতভাৱে আমি উপকৃত হ'ব বুলি আশা কৰিব পাৰোঁ যি কি নহওক ছাৰ আমি কেইবাটাও কথা এই মুহূৰ্তত পাতিবলগীয়া আছে কাৰণ আমি জানো যে ব্ৰেইন ষ্ট্ৰোক বা এনেকুৱা ধৰণৰ ষ্ট্ৰোকৰ যিবোৰ সমস্যা আমাৰ বয়স হ'লে বয়সস্থ মানুহৰ ক্ষেত্ৰতহে হয় বুলি আমাৰ এটা ধাৰণা আছে কিন্তু বৰ্তমান সময়ত আমি দেখা পোৱা যায় যে কম বয়সীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ সমস্যা হৈছে কিয় হৈছে ছাৰ হয় বৰ ধুনীয়া প্ৰশ্ন কৰিছে কাৰণ আপোনাৰ আমি আজিকালি দেখি মানে আচৰিত হওঁ যে আগতে আমি শুনিছিলোঁ যে ষ্ট্ৰোক হয় মানুহৰ 60 বছৰৰ পিছত মানে ব্ৰেইন ষ্ট্ৰোক হ'ল হাই প্ৰেছাৰ হয় ষ্ট্ৰোক হয় পেচেণ্ট আহে তো আমি আগতে তেনেকুৱাই বুলি ভাবিছিলোঁ কিন্তু এতিয়া আমি দেখিছোঁ যে ষ্ট্ৰোক অকল বয়সস্থ হ'লেই মানে তেওঁলোকৰে যে হ'ব এনেকুৱা নহয় আজিকালি কম বয়সৰ ল'ৰা ছোৱালীৰো ষ্ট্ৰোক হয় মানে এইটো চেঞ্জ হৈছে মানে আপোনাৰ যিটো আমাৰ লাইফষ্টাইল চেঞ্জ হৈছে আজিকালি আমি ডেভেলপিং আমি ষ্টেজত গৈছোঁ কিন্তু আমি বহুতখিনি আমি পাহৰি গৈছোঁ যেনেকৈ আমাৰ লাইফষ্টাইলবিলাক আমি বহুত চেঞ্জ কৰিছোঁ আমি ৰাতিলৈ আমি কাম কৰি থাকোঁ আমি খোৱাৰ যোনটো আপোনাৰ টোপনি যিমানখিনি 6 to 8 আৱাৰ্ছ ল'ব লাগে আমি নলওঁ আমি খোৱা লোৱা আমি ফ্ৰাইড আমি জাংক ফুড খাওঁ আমাৰ আমি স্বাস্থ্যৰ যতন নলওঁ তেনেকৈ আমাৰ এক্সাৰচাইজ নাই চ' আপোনাৰ কাম কৰি ভাল পাওঁ পইচা বা আপোনাৰ তেনেকুৱা ধৰণৰ মানে কাম কাজত ইমান মানে আমি ব্যস্ততা যে আমি তেনেকুৱা এই প্ৰতিযোগিতাত আমি নিজৰ আপোনাৰ লাইফষ্টাইল নিজৰ বডিটোৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে যিখিনি ইনভেষ্ট কৰিব লাগে সেইখিনি আমি নকৰোঁ চ' সেইকাৰণে আমি ইয়াং আমি 15-20 বছৰ তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰো আমি ষ্ট্ৰোক হোৱা পাইছোঁ ইনফেক্ট মই এটা 8 বছৰীয়া ছোৱালী এজনী মই এতিয়া মোৰ তাতে এডমিট হৈ আছে GNRCত তেওঁৰ সৰু ছোৱালীজনীৰ ৰাইট চাইডে আপোনাৰ ব্ৰেইনত ব্লিডিং হৈছে তো ইমান সৰু 8 বছৰ ভাবিবই নোৱাৰি 8 বছৰততো এনেকুৱা ব্লিডিং হৈছে এইটো এটা ষ্ট্ৰোক তেওঁৰ ৰক্তনলী ক'ৰবাত ফাটি গৈছে সেইকাৰণে ষ্ট্ৰোক হৈছে এতিয়া সেই ৰক্তনলী আপোনাৰ মেবি ইনফেকশ্যন হৈ হ'ব পাৰে মেবি ৰক্তনলীত সৰুৰ জন্মৰ পৰা কিবা এটা প্ৰব্লেম আছে সেইটোৰ কাৰণে হ'ব পাৰে হয় স্যাৰ কথাখিনি আমি জানিম কিন্তু এটা ফোন আছে ফোনটো আমি গ্ৰহণ কৰি লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু কি জানিব বিচাৰিছে জনাব কমলপুৰৰ পৰা কৈছোঁ কুসুমপুৰ গাঁৱৰ পৰা হয় জনাব মোৰ তাৰমানে মাথাটো অলপ ওজন হয় আৰু মাথাটো ঘূৰাই গধুৰ লাগে আৰু ঘূৰাই থাকে নহয় জানো আৰু কিবা সমস্যা ওপৰ ফালে চাব নোৱাৰি আৰু মানে চকু দুটা ফৰফৰাই থাকে অ'কে আপোনাৰ বয়সটো কিমান ক'লে 47 আপোনাৰ বেলেগ কিবা স্বাস্থ্যজনিত সমস্যা আছে নেকি বেলেগ এনেই তেনেকৈ গম পোৱা নাই এনেকুৱা একো নাই নহয় জানো হয় অ'কে ছাৰ কিবা সুধিব তেওঁক
নাই তেখেতৰ চকুৰ প্ৰব্লেম আছে নেকি চকুৰে দেখাত কিবা সমস্যা আছে নেকি আপোনাৰ চকুৰ এনে দেখাত সমস্যা নাই কিন্তু যেতিয়া মাথাটো ঘূৰাই মূৰ ঘূৰণিটো হয় তেতিয়া তাৰমানে এনে জ্বৰ হোৱা চকু যেনেকুৱা লাগে তেনেকুৱা লাগে জলীয়া টাইপ হৈ থাকে হয় নহয় হয় হয় বহুত কাৰণত হ'ব পাৰে মানে এটাই যে কাৰণ হ'ব এনেকুৱা নহয় তেওঁ প্ৰথমে হ'ল আপোনাৰ তেওঁৰ হেমোগ্লোবিন সেইবোৰ চাব লাগিব মানে ব্লাড পেৰামিটাৰ্ছখিনি চাব লাগিব নেক্সট হ'ল যে আপোনাৰ তেখেতৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰল সেইখিনি চাব লাগিব নেক্সট হ'ল আপোনাৰ তেওঁৰ চকুৰ মানে অফথেলমলজিষ্ট এজনৰ লগত আলোচনা কৰা ভাল নেক্সট হ'ল কাণৰ প্ৰব্লেম থাকিলেও মানুহৰ হ'ব পাৰে মূৰ ঘূৰণি ভাৰ্টাইগো হয় তো কাণৰ যদি কিবা প্ৰব্লেম আছে তেতিয়াও আপোনাৰ হ'ব পাৰে যে তেওঁ বেলেঞ্চ নাইকিয়া হ'ব পাৰে বা উঠিয়ে মাথাটো ঘূৰি যাব পাৰে বা আপোনাৰ পোষ্টেৰাল হাইপোটেনশ্যন বুলি কয় যে আপোনাৰ শুই থাকিলে নৰ্মেল থাকে আৰু এটা পজিশ্যন চেঞ্জ কৰিলে প্ৰেছাৰটো অকণমান কমি যায় বা তেনেকুৱাও হ'ব পাৰে চ' তেওঁক ভালদৰে ইনভেষ্টিগেশ্যন এটা কৰিব লাগিব আৰু আপোনাৰ ক্লিনিকেল এক্সামিনেশ্যন এটা কৰিব লাগিব তেতিয়াহে আমি গম পাম যে তেওঁ কিহৰ কাৰণে হৈছে প্ৰকৃততে কিয় হৈছে কিন্তু এটা কথা আমি ক'ব পাৰোঁ যে ব্ৰেইন ষ্ট্ৰোক বা ব্ৰেইন ষ্ট্ৰোক নহয় হয় 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 এই মুহূৰ্তত আপুনি নিশ্চয় শুনি আছে কথাখিনি যিহেতু এই যিটো সমস্যা আপোনাৰ কথা ক'লে সেই সমস্যাটো ব্ৰেইন ষ্ট্ৰোকৰ ৰিলেটেড নহয় কিন্তু আপোনাৰ যিখিনি সমস্যা হৈছে আপোনাক এগৰাকী সন্মুখত আপোনাক যদি এক্সামিন কৰি চায় এগৰাকী চিকিৎসকে এগৰাকী বিশেষজ্ঞ চিকিৎসকে যদি আপোনাক এক্সামিন কৰি চায় তেনেহ'লে নিশ্চিতভাৱে তেওঁ উলিয়াব পাৰিব যে কাৰণটো কি কিহৰ কাৰণে হৈছে সেই কাৰণটো উলিয়াই ল'ব পাৰিলে নিশ্চিতভাৱে আপোনাক উপযুক্ত মেডিচিনৰ জৰিয়তে আপুনি সুস্থ হৈ উঠিব পাৰিব আৰু আমিও আশা কৰিছোঁ আপুনি সুস্থ হ'ব কিন্তু এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে অকণমান ডাঙৰকৈ ক'ব ভৰিকেইটা দুইখন ভৰি বিষ অ'কে খোজকাঢ়িব নোৱাৰোঁ একদম মানে টানি টানি ধৰে সৰুতে ভৰিকেইটা চপাব নোৱাৰোঁ চপাই থ'লে মেলিব নোৱাৰোঁ আৰু বেলেগ কিবা সমস্যা আৰু মোৰ মানে গাটোত আজি ভালেমান দিন হ'ল গৰম দিনত খজুৱতি হয় অ'কে বাইদেউ আজি আমি ব্ৰেইন ষ্ট্ৰোকৰ ওপৰত কথা পাতি আছিলোঁ আৰু আমাৰ সৈতে যিগৰাকী বিশেষজ্ঞ চিকিৎসক আছে তেওঁ ব্ৰেইন ষ্ট্ৰোকৰ ওপৰতহে আমাক পৰামৰ্শ দি আছে কিন্তু মই তথাপিতো এবাৰ সুধিছোঁ যে আপোনাৰ যিটো সমস্যা আপুনি ক'লে সেই সমস্যাটোত কিবা যদি সমাধান দিয়ে নিশ্চিতভাৱে আমাৰ কাৰণেও ভাল হ'ব আপোনাৰ কাৰণেও ভাল হ'ব ছাৰ তেখেতৰ যিটো সমস্যা আমি নাভাবোঁ যে তেওঁ ব্ৰেইন ষ্ট্ৰোক ৰিলেটেড কিবা সমস্যা হৈছে ভৰিৰ বিষ টানি টানি ধৰে খোজকাঢ়িলে অসুবিধা পায় এনেকুৱা ধৰণৰ সমস্যাৰ কথা ক'লে কিহৰ কাৰণে হৈছে আপুনি জনাব নেকি হয় তেওঁৰ নিউৰলজিকেল প্ৰব্লেমে হৈছে নাৰ্ভৰ সমস্যা হ'ব বয়সটো মোষ্ট লাইকলি কিমান বুলি ক'লে তেওঁ বয়সটো কথা 50 প্লাছ হৈছে চ' তেখেতৰ মানে আপোনাৰ লাম্বাৰ স্পণ্ডলাইটিছো হ'ব পাৰে যাৰ ফলত আপোনাৰ নাৰ্ভবিলাক আপোনাৰ কম্প্ৰেশ্যন হ'লেও তেতিয়া আপোনাৰ ভৰিত টনাটনি হয় চ' তেখেতে মেডিকেশ্যনতে ঠিক হ'ব তেওঁ ফিজিঅ'থেৰাপি আৰু আপোনাৰ মেডিকেশ্যনতে তেওঁ ঠিক হৈ যাব হয় বাইদেউ আপোনাৰ যিটো সমস্যা এয়া বহুত মেজৰ সমস্যা নহয় অকণমান লাইফ ষ্টাইলটো আপোনাৰ জীৱনশৈলীটো দৈনন্দিন যিখিনি আপোনাৰ কৰ্মজীৱন সেয়া কিছু সাল সলনি কৰক নিজক অকণমান সময় দিয়ক আপুনি অকণমান এক্সাৰচাইজ কৰক ৰাতিপুৱা গধূলি খোজ কাঢ়ক অকণমান ষ্ট্ৰেছ কৰক হাত ভৰিবিলাক এগৰাকী ফিজিঅ'থেৰাপিষ্টৰ পৰামৰ্শ গ্ৰহণ কৰক নিশ্চিতভাৱে উপকৃত হ'ব যি কি নহওক ছাৰ আমি কথা পাতি আছিলোঁ যে কম বয়সৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিয় হৈছে এই সমস্যাটো আপুনি ধুনীয়া এটা উদাহৰণো দি কৈ আছিলে কিন্তু আমি এটা কথা জানো যে বৰ্তমান সময়ত আমাৰ এনেকুৱা এটা আমি ষ্টেজত আছোঁ আমাৰ প্ৰতিযোগিতা পঢ়াৰ ক্ষেত্ৰতে হওক বা কৰ্মক্ষেত্ৰতে হওক এনেকুৱা ধৰণৰ আমি দৈনিক আমি এটা প্ৰতিযোগিতাতে দৌৰি আছোঁ আমাৰ যাৰ কাৰণে আমি শৰীৰটোৰ কাৰণে কোনো ধৰণৰ ইনভেষ্টেই কৰা নাই ইনভেষ্টমেণ্ট মই এইটো কথা কোৱা জানে টকা পইচা গোটাব লাগে মোৰ শৰীৰটোৰ কাৰণে এনেকুৱা ধৰণৰ তাৰমানে শৰীৰটোক যি ধৰণে সময় দিব লাগে এক্সাৰচাইজৰ পৰা আদি কৰি এটা সবল নিজকে সতেজ কৰি ৰাখিবলৈ আমি যিখিনি কৰিব লাগে সেইখিনিয়ে নকৰোঁ আচলতে আমাৰ জীৱনশৈলীটো বৰ্তমান কেনেকুৱা হোৱা উচিত যাৰ জৰিয়তে আমি এই এনেকুৱা ধৰণৰ ব্ৰেইন ষ্ট্ৰোক ৰিলেটেড সমস্যাসমূহৰ পৰা আঁতৰত থাকিব পাৰিম আমি আমাৰ লাইফৰ পৰা ষ্ট্ৰেছফুল লাইফটো আমি খুব মানে চলাই আছোঁ আমাৰ ষ্ট্ৰেছ কমাব লাগিব অ'কে আমাৰ মানে উঠিয়ে আপোনাৰ এক্সাৰচাইজ কৰিব লাগিব খোৱাটোতো বহুত দৰকাৰী 6 ঘণ্টা পৰা 6 to 8 hours আমি শুব লাগিব ছাৰ এই কথাখিনি আপোনাৰ সবিশেষ আমি পাতিম কিন্তু এটা ফোন আছে ফোনটো গ্ৰহণ কৰি লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে
মই মাজুলীৰ পৰা কৈছোঁ। আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি কি জানিব বিচাৰিছে জনাব। মোৰ এই মাজে মাজে মূৰটো বিষাই থাকে। শুনি আছোঁ বাইদেউ। হয়, মই বিষাই থাকে আৰু কিবা বেলেগ সমস্যা? মোৰ মাজে মাজে মূৰটো বিষাই থাকে আৰু কেতিয়াবা বিষাই মানে একদম গোটেই মূৰটোৱে বিষায়। মই চুলি এডালো চুব নোৱাৰোঁ তাৰমানে। বমি হয় নেকি আপোনাৰ? বমি হয় নেকি আপোনাৰ? বমি নহয়, একো নহয়। কিন্তু তলও মূৰ কৰিব নোৱাৰোঁ, ওপৰলৈও মূৰ কৰিব নোৱাৰোঁ, খালি গোটেই মূৰটোৱে বিষাই যায়। হয় হয়। আপোনাৰ বয়সটো কিমান বুলি ক'লে বাইদেউ? মোৰ বয়স 52। 52। আৰু বেলেগ কিবা স্বাস্থ্যজনিত সমস্যা আছে নি আপোনাৰ? নাই, খাদ্যজনিত সমস্যা একো নাই বাৰু দেই। ডায়েবেটিছ, থাইৰয়ড এনেকুৱা কোনো সমস্যা নাই নহয় জানো? একো নাই। ভাল। ছাৰ তেখেতে কৈছে যে মাথাটো বিষ আৰু মাজে মাজে এনেকুৱাই বিষ হয় যে তেওঁ চুলিও টাচ কৰিব নোৱাৰে ইমানখিনি। নাই, চিভিয়াৰ পেইন যদি হৈছে, চিভিয়াৰ হেডেকটো অকণমান চিন্তনীয়। যদি আপোনাৰ বিষ হৈ আছে বহুত দিনৰ পৰা অলপ বিষ হৈ আছে, সেই বিষ আপুনি দৰৱ খাই কণ্ট্ৰল কৰিছে। কিন্তু চিভিয়াৰ পেইন যদি তেওঁ যোনটো ক'লে আৰু লগত যদি আপোনাৰ অকণমান বমিও লাগে, তেনে ইমিডিয়েটলি চিটি স্কেন কৰা ভাল। কাৰণ কিয় আপোনাৰ চিভিয়াৰ আপোনাৰ হেডেক, মূৰৰ বিষ আপোনাৰ বহুত কাৰণত হ'ব পাৰে। ব্ৰেইনৰ ভিতৰত আপোনাৰ যদি অকণমান সৰু ব্লিডিঙো হৈছে তেতিয়াও হ'ব পাৰে, বা আপোনাৰ ব্ৰেইনত কিবা যদি আছে প্ৰব্লেম বেলেগ ৰিলেটেড, তো তেনেকুৱাও হ'ব পাৰে। most likely তেওঁৰ একো নাই, কিন্তু ষ্টিল আৰু আপোনাৰ যোনটো এটা টেনশ্যন হৈ আছে তেওঁ আৰু ইমানখিনি বিষ আছে বুলি কৈছে, মোৰ মতে ইনভেষ্টিগেশ্যন কৰা ভাল। আৰু যদি ইনভেষ্টিগেশ্যন কৰাৰ পিছতো একো নাই আৰু মূৰৰ বিষ হৈ আছে, তেতিয়া তেওঁ মেডিকেশ্যনতে ঠিক হৈ যাব। মেডিটেশ্যন। হয় বাইদেউ, আপুনি নিশ্চয় ছাৰৰ পৰামৰ্শখিনি শুনিছে। ছাৰে এটা কথা কৈছে যে যিহেতু আপোনাৰ বহুত বেছিয়ে বিষ হয় আৰু যেতিয়া বিষ হয় আপুনি চুলি এডালো টাচ কৰিব নোৱাৰে এনেকৈ ধৰণে ক'লে, গতিকে আপুনি এবাৰ চিটি স্কেন বা এনেকুৱা ধৰণৰ অকণমান এক্সামিন কৰি লোৱাটো ভাল হ'ব। যিহেতু ব্ৰেইনৰ কথা হয়, তো আপুনি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক আৰু চিটি স্কেন এটা কৰি লওক, তেতিয়া নিশ্চিতভাৱে গম পাব যে কিবা সমস্যা আছে। আৰু আপুনি এটা কথা কৈছে যে আপোনাৰ প্ৰেছাৰ ডায়েবেটিছ জনিত কোনো ধৰণৰ সমস্যা নাই, গতিকে আপোনাৰ যিটো এই সমস্যাটো মাথা বিষৰ যিটো সমস্যা, সেই সমস্যাটো সমাধান হ'ব। যদি আপোনাৰ চিটি স্কেনতো একো বাহিৰ নহয়, তেনেহ'লে আপুনি অকণমান নিজক ধ্যান দিয়ক, আপোনাৰ জীৱনশৈলীটো সলনি কৰক, আপুনি অকণমান মেডিটেশ্যন কৰা ষ্টাৰ্ট কৰক, নিশ্চিতভাৱে উপকৃত হ'ব। যি কি নহওক ছাৰ, আমি কথা পাতি আছিলোঁ যে আমাৰ জীৱনশৈলীটোৰ ওপৰত কথা পাতি আছিলোঁ, আমি কেনেকুৱা হোৱা উচিত, কেনেকুৱা হ'লে আমি সমস্যাৰ পৰা পৰিত্ৰাণ পাই থাকিব পাৰোঁ বা আঁতৰি থাকিব পাৰোঁ এই সমস্যাসমূহৰ পৰা। আৰু আপুনি এটা কথা উল্লেখ কৰিছিলে যে হোৱাৰ পিছত আমি ট্ৰিটমেণ্ট লোৱাতকৈ তাৰ আগতেই যদি আমি প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ, নোহোৱা কৰি ৰাখিব পাৰোঁ, কেনেকৈ এইখিনি পৰামৰ্শ আমি। আৰু ষ্ট্ৰোক আমি আলোচনা কৰি আছোঁ আজি, 4জনৰ এজনৰ ষ্ট্ৰোক হ'বই তাৰমানে। তো ইমান কমন। চ' আমি দেখিছোঁ যে যদি আমি আমাৰ লাইফষ্টাইল কণ্ট্ৰল কৰিব পাৰোঁ, আমাৰ খোৱা লোৱাখিনি আমি বেলেঞ্চড হিচাপে খাব পাৰোঁ ন, আমাৰ লাইফটো এটা বেলেঞ্চ কৰি ৰাখিব লাগিব চবখিনিৰ পৰা, তেতিয়াহে কিছুমান আমাৰ আগতীয়াকৈ হোৱা বস্তুবোৰ নহয়। মানে যেনেকৈ আপোনাৰ ষ্ট্ৰোক, ডায়েবেটিছ, প্ৰেছাৰ যদি আপোনাৰ কণ্ট্ৰল কৰে, ডায়েবেটিছ আপোনাৰ নোহোৱাকৈ ৰাখিব পাৰে, হ'লেও কণ্ট্ৰল কৰি ৰাখে, কাৰণ কিয় বহুত দৰকাৰী। যদি ডায়েবেটিছ আছে আপুনি গমেই পোৱা নাই, কিন্তু আপুনি খাই আছে, তাৰপিছত চুগাৰো বাঢ়ি আছে, আপোনাৰ কিডনী বেয়া হ'ব, আপোনাৰ আকৌ ষ্ট্ৰোক হোৱা চান্স বাঢ়ি যাব। আৰু আপুনি তাৰপিছত ধপাত, আপোনাৰ স্মকিং, এলকহল, তো এইবোৰ যদি আপুনি কণ্ট্ৰল নাই আপোনাৰ, তেতিয়াহ'লে আপোনাৰ তেনেকুৱা ধৰণৰ ষ্ট্ৰোক হোৱা চান্স বহুত বেছি বাঢ়ি যাব। চ' সেইবোৰ আমি কণ্ট্ৰল কৰিব লাগিব। হয় হয়, খুব ধুনীয়া কথা কৈছে। আচলতে আমি এটা কথা উল্লেখ কৰিছিলোঁ পূৰ্বে যে আগতে এটা কথা আছিলে যে 60 বছৰ ঊৰ্ধৰ বা তেনেকুৱা ধৰণৰ বয়সস্থ লোকসকলৰ ষ্ট্ৰক হয়, কিন্তু বৰ্তমান সময়ততো সকলোৱে দেখিছে কম বয়সীয়া ল'ৰা ছোৱালী, আৰু ছাৰে ইতিমধ্যে এটা উদাহৰণো ক'লে, 8 বছৰীয়া এগৰাকী কিশোৰী বৰ্তমান সময়ত তেখেতে চিকিৎসা কৰি আছে ব্ৰেইন ষ্ট্ৰকৰ। গতিকে এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণৰ উপায় কিন্তু আমি ভাবিবৰ হ'ল, আৰু আমি নিজকে নিজৰ বাবে সময় উলিয়াই আমি নিজক সুস্থ কৰি ৰখাৰ কিন্তু অনুশীলন কৰাৰ আৰম্ভ কৰা মানে সময় হ'ল। গতিকে ছাৰ আৰু এটা ফোন আছে, আমি ফোনটো লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে, আৰু আপুনি কি জানিব বিচাৰিছে? হয় ছাৰ, মই মানে নগাঁও মাছকাঠুৰিৰ পৰা কৈছিলোঁ। হয় ডাঙৰীয়া, আমি আপোনাৰ কথাখিনি শুনিবলৈ অকণমান অসুবিধা হৈছে, আপুনি অকণমান ডাঙৰকৈ কওক আৰু টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাক কওক। হয়, মই অকণমান আঁতৰতে আছোঁ মানে, শুনি পাইছে? হয়, শুনি আছোঁ ডাঙৰীয়া, কওক। হয়, ছাৰ মই নগাঁও মাছকাঠুৰিৰ পৰা কৈছিলোঁ। মাজলৈ স্বাগতম জনাইছোঁ ডাঙৰীয়া, আপুনি কি জানিব বিচাৰিছে জনাব।
হয় মানে কি হয় মোৰ মানে এই মূৰটো মানে ইমান বিষায় আপোনাৰ আৰু ৰাতি যে একেবাৰে টোপনিয়ে নাহে মানে দিনত খোৱা নিচিনা এনেই পৰি থকা নিচিনা টোপনি কমপ্লিট নহয় মানে ছাৰ অ'কে টোপনি একেবাৰে নহয় টোপনি যে আপোনাৰ নহয় টোপনি নোহোৱাৰ কাৰণে আপুনি কিবা টেবলেট লৈছে নেকি বা কিবা ধৰণৰ ঔষধ আপুনি ব্যৱহাৰ কৰে নেকি এই তেনেকুৱা টেবলেট মানে বৰ্তমানলৈকে লোৱা নাই মই মানে গুৱাহাটী GMCHত মই দেখুৱাইছিলোঁ ডক্টৰক তেখেতে মানে চাই চিতি কৈছে আপুনি মানে অলপ মানে চিন্তা বেছি কৰে নেকি মোক সুধিলে থাকেই মানে আৰু কৰ্ম বৰ্তমান মই মানে কাম কাজত ব্যস্ত হৈ থাকোঁ সেইবিলাকো অন্যান্য চিন্তা হৈ থাকে আৰু বৰ্তমান মানে মই তেনেকুৱা স্লিপিং টেবলেট ব্যৱহাৰ কৰা নাই মানে ছাৰ আপুনি বেছি ষ্ট্ৰেছ লয় নেকি সেইটোতো হয়েই কিন্তু এটা কথা ডাঙৰীয়া নিজকে সুস্থ কৰি ৰাখিবৰ কাৰণে আমাক কিছুমান কেতিয়াবা আমাৰ মাইণ্ড ৰিলেক্সেশ্যনৰ যথেষ্ট প্ৰয়োজন হয় ছাৰ তেখেতক আপুনি কিবা সুধিব তেখেতৰ এটা কথা আমি আজি এটা ষ্ট্ৰোকৰ কথাটো আলোচনা হয়, কৰিছোঁ হয়। ষ্ট্ৰোক নহয় আৰু Stroke মানে টো এটলিষ্ট নহয়। এইটো চিন্তা কৰিব নালাগে যে তেওঁৰ ষ্ট্ৰোক নহয় হয় হয় কিন্তু তেওঁ যিটো কৈছে যে তেওঁৰ লাইফষ্টাইলটো ইমানখিনি বিজি Busy, আৰু হয়, মানে হয়, ষ্ট্ৰেছ হয়। সেইটো অলপ কণ্ট্ৰল কৰিব লাগিব হয়, হয়, নিজক হয়। সময় দিব লাগিব হয়, হয়, হয়। চ' কাৰণ তেওঁ মানে আপোনাৰ প্ৰেছাৰটো তেওঁ হাই প্ৰেছাৰ আছে বুলি ক'লে নে তেওঁৰ প্ৰেছাৰ কণ্ট্ৰল আছে চাগে আপোনাৰ প্ৰেছাৰটো কেনে আছে আপোনাৰ প্ৰেছাৰটো ছাৰ নৰ্মেলি ঠিকে আছে বাৰু কিবা দৰৱ ব্যৱহাৰ কৰে নেকি প্ৰেছাৰৰ কি ক'লে ছাৰ প্ৰেছাৰৰ দৰৱ খাই আছে নেকি আপুনি প্ৰেছাৰৰ দৰৱ খোৱা নাই বৰ্তমান অ'কে আৰু বেলেগ কোনো সমস্যা নাই নহয় জানো স্বাস্থ্যজনিত বেলেগ তেনেকুৱা নাই আৰু মোৰতো মাজে বিষায় ছাৰ মাজে মাজে বিষায় হয় ইতিমধ্যে আমি আচলতে মূৰৰ বিষৰ কেইবাজন আমাৰ দৰ্শকে ইতিমধ্যে আমাক ফোন কৰিছিলে আৰু আমি আলোচনা কৰিছিলোঁ যে কিহৰ কাৰণে মূৰৰ বিষ হয় ছাৰে ধুনীয়াকৈ পৰামৰ্শও দিছে কিন্তু এটা কথা এই মুহূৰ্তত কিন্তু খুবেই প্ৰয়োজন ডাঙৰীয়া যে ষ্ট্ৰেছ আমাৰ লাইফততো থাকেই আমাৰ প্ৰতিযোগিতামূলক আমি সকলোতকৈ আগত থাকিব বিচাৰোঁ গতিকে আমাৰ কিছু মানসিক সমস্যা থাকে আমি চিন্তিত হৈ থাকিবলগীয়া হয় প্ৰেছাৰ ল'বলগীয়া হয় কিন্তু তাৰ মাজতো কিন্তু নিজৰ কাৰণে সময় উলিয়াব লাগিব যি কি নহওক ছাৰে কি ক'ব ছাৰ না আমি একচুৱেলি আমি 4-5জন হয়, মানুহ গম পালোঁ যে হয়। আপোনাৰ তেখেতৰ ষ্ট্ৰোক মানে কি এইটো হেডেক মানে মূৰৰ বিষ হৈ আছে তো মূৰৰ বিষটো বহুত কমন হয়, মানে কিন্তু তেওঁলোকে ভাবিব নালাগে যে মূৰৰ বিষটো মানে ষ্ট্ৰোক হয় হয় ত' এইটো কাৰণে ইমান চিন্তা কৰিব নালাগে কাৰণ মূৰৰ বিষটো এনেকুৱা নহয় যে আজি হৈছে আজি বোলে বিৰাট হঠাতে বহুত বেছি মূৰৰ বিষ হৈছে লগত আপোনাৰ বমি লাগিছে আৰু ধলং পলং লাগিছে তেনেকুৱা ষ্ট্ৰোক তেতিয়া যদি হয় ন সেইটো এটা ষ্ট্ৰোক হ'ব কিন্তু তেতিয়া আপুনি গম পাব যে তেওঁৰ নিশ্চয় ব্ৰেইনৰ ভিতৰত কিবা এটা প্ৰব্লেম এটা হৈছে যাৰ ফলত ষ্ট্ৰোক হ'ব মানে ষ্ট্ৰোক হ'ব যেনেকৈ ব্লিডিং হ'ব পাৰে তে ব্লিডিং হোৱা ষ্ট্ৰোকবিলাকৰ তেনেকুৱা ধৰণৰ চিমটম হ'ব পাৰে যে মূৰৰ বিষ হৈছে ঢলি পৰি গৈছে ভমিটিং হৈছে চ' সেনেকুৱা হ'লে ইমিডিয়েটলি হস্পিটেলত অহা ভাল কিন্তু বহুত দিনৰ পৰা আপোনাৰ মূৰৰ বিষ হৈ আছে আজি খোৱা নাই টোপনি নাই সেইকাৰণে আজি অলপ মূৰটো বিষাইছে বা আপোনাৰ ষ্ট্ৰেছ হৈছে টেনশ্যন লৈছে টেনশ্যন ল'ব নোৱাৰে কিছুমানে মই জানো পাৰ্চনেলিটি বেলেগ সব মানুহে বেলেগ কিছুমানে সেইখিনি একোৱেই নহয় আৰু কিছুমানৰ আপুনি দেখিব অকণমানতে ষ্ট্ৰেছ লৈ আপোনাৰ মূৰৰ বিষত থাকিব পাৰে চ' তেওঁ ভাবোঁ মই এজন নিউৰলজিষ্ট বা মানসিক ডক্টৰ তেখেতৰ লগত আলোচনা কৰা ভাল কাৰণ আজিকালি আমাৰ দেখিছোঁ অলমষ্ট 70-80% মানে বেমাৰবোৰ আপোনাৰ তেনেকুৱা মেডিকেশ্যনছ আৰু আপোনাৰ কাউন্সিলিঙতে ঠিক হৈ যায় ইমানো আপোনাৰ দৰৱ বা একদম মানে ডাঙৰ বেমাৰৰ কথা ভাবিব নালাগে সৰু সুৰা বেমাৰত আপোনাৰ ষ্ট্ৰেছ লৈয়ে এনেকুৱা হয় চ' মই ভাবোঁ তেওঁক অলপ প্ৰপাৰ কাউন্সিলিং দৰকাৰ হয় ময়ো এটা কথা এই মুহূৰ্তত আপোনাক ক'ব পাৰোঁ ছাৰে ইতিমধ্যে যিখিনি কথা ক'লে আপুনি নিশ্চয় বুজি পাইছে আৰু এটা কথা যে নিজৰ কাৰণে অকণমান সময় ইনভেষ্ট কৰক মেডিটেশ্যন ষ্টাৰ্ট কৰক নিশ্চিতভাৱে উপকৃত হ'ব কিন্তু ছাৰ মই আপোনাৰ পৰা খুব শ্বৰ্টকৈ এটা কথা জানিব বিচাৰোঁ যে ঘৰত যদি কোনোবা এগৰাকী ব্যক্তিৰ হঠাৎ এনেকুৱা ধৰণৰ ষ্ট্ৰোক ৰিলেটেড আমাৰ চিমটমছবিলাক আমি প্ৰত্যক্ষ কৰিলোঁ আৰু সেই সময়ত উইদিন 8 আৱাৰ্ছৰ ভিতৰত আমি চিকিৎসালয়লৈ লৈ যাবৰ সময়ত আমাৰ পৰিয়ালবৰ্গৰ অন্য সদস্যখিনিৰ দায়িত্ব কি হ'ব তেওঁক কেনেধৰণে আমি চিকিৎসালয়লৈ লৈ যাব পাৰোঁ আমাৰ প্ৰাথমিক আমাৰ কাম কি হ'ব তেওঁক কেনেধৰণে লৈ আনিলে সেই সমস্যাটো বেছি হৈ নাযাব বৃদ্ধি নহ'ব কি কৰা উচিত পৰিয়ালৰ মানুহখিনিয়ে ষ্ট্ৰোক কি বস্তু আমি সকলোৱে জানা ভাল এৱেৰ হোৱা ভাল যে ষ্ট্ৰোক হৈছে মানে হঠাতে যদি কাৰোবাৰ তেনেকুৱা চিমটমছ হয় যোনটো ক'লোঁ আপোনাৰ মুখ বেকা হৈছে বা আপোনাৰ এটা চাইডে উইক কথা ক'ব পৰা নাই ইমিডিয়েটলি কাষৰ হস্পিটেল এখনত লৈ গৈ তেওঁক ফাৰ্ষ্ট এইড কিবা লাগে নেকি সেইখিনি কণ্ট্ৰল কৰি তাৰপিছত লগে এনেকুৱা এখন হস্পিটেলত তেওঁক মানে ট্ৰেন্সফাৰ কৰিব লাগে য'ত ষ্ট্ৰোকৰ ৰিলেটেড
ট্ৰিটমেণ্ট হয় মানে সময় নষ্ট কৰিব নালাগে আৰু এইটো আপোনাৰ ঘৰৰ মানুহ মোৰ ইনফেক্ট দেউতা আপোনাৰ ষ্ট্ৰোক হোৱাৰ সময়ত মানে এৱেৰ মানে ঘৰত মানুহ ইমান নাছিলে আমি ডিলে হৈ গ'ল মানে চ' সেনেকুৱা ডিলে হৈ যায় মানে আপোনাৰ কাৰণ সময়টো আপোনাৰ কি ষ্ট্ৰোক হৈছে হ'ব কি ষ্ট্ৰোক বুলিয়ে নাভাবে বেলেগ বুলি ভাবি দৰৱ পাতি মূৰৰ বিষৰ কিবা দি দিলে আপোনাৰ আল্টিমেটলি 4-5 ঘণ্টা গুচি গ'ল চ' সেইটো যাতে নহয় ইমিডিয়েটলি ঘৰৰ যোনে থাকক ইমিডিয়েটলি ফোন কৰি ক'ব লাগে যে এনেকুৱা প্ৰব্লেম হৈছে আৰু আপোনাৰ আমাৰ হেল্পলাইন আছে কিছুমান GNRCৰ হেল্পলাইন আছে 108 আছে ইমিডিয়েটলি তেওঁলোকক ফোন কৰি এখন হস্পিটেলত লৈ যোৱা ভাল য'ত মানে চিটি স্কেন সুবিধা আছে ওকে যি কি নহওক আমি যথেষ্ট কথা পাতিলোঁ আজি ব্ৰেইন ষ্ট্ৰ'কৰ সম্পৰ্কে কথা পাতিলোঁ কিন্তু আমাৰ লাইফ ষ্টাইলটো আমি চেঞ্জ কৰিবই লাগিব আমাৰ খাদ্য প্ৰণালী আমি কিছু সাল সলনি কৰিবই লাগিব আমাৰ শৰীৰটোৰ কাৰণে কিছু ইনভেষ্ট কৰিবই লাগিব সময়ে হওক টকায়ে হওক যি কি নহওক ছাৰ আপুনি আমাক এঘণ্টা সময় দিলে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অনুষ্ঠান সামৰিব লাগিব পুনৰবাৰ অহাটো খণ্ডত অন্য এগৰাকী বিশেষজ্ঞৰ চিকিৎসকৰ সৈতে আমি আপোনালোকক লগ পাম কিন্তু এই মুহূৰ্তত মই পুনৰ এটা দৰ্শকসকলক কৈ থওঁ যে এই অনুষ্ঠানটো আজিৰ যি অনুষ্ঠান ইতিমধ্যে আমি সমাপ্ত কৰিবলৈ গৈ আছোঁ এই অনুষ্ঠানটো ৰিটেলিকাষ্ট নহয় আপোনালোকে টেলিভিশ্যনত দেখিব নাপাব কিন্তু আপোনালোকে আৰু কিছু মুহূৰ্তৰ পিছতে ইউটিউবত উপলব্ধ হ'ব আমাৰ এই অনুষ্ঠানটো আপোনালোকে ছাৰৰ পৰামৰ্শখিনি যদি পুনৰবাৰ শুনো বুলি ভাবে তেনেহ'লে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাব পাৰিব শুনিব পাৰিব আৰু অহা সপ্তাহৰ বুধবাৰ আৰু শুকুৰবাৰে আপোনালোকক পুনৰ লগ পাম তেতিয়ালৈকে চাই থাকিব প্ৰথম খবৰ 24x7 ধন্যবাদ